শুভেচ্ছা বাণীৰ লগত এবাৰ আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল। ইণ্ডিয়ান আৰ্মি গো বেক বুলি। এইটো মোৰ জীৱনত অভিশাপ নে আশীৰ্বাদ মোৰ ডাউট আছে মানে। তো মোৰ সেই শুভচিন্তকজনে মানে সেই ভিডিঅ'টো অকণমান মানে ইফালো কৰি পেলাই নাজানো কিয় তেওঁ কিবা বিচাৰিছিল চাগে মই মানে সদায় আপোনাৰ জীৱনত এটা তুলসী আৰু নজৰুল আছে। মানে এটা সময় এনেকুৱা আছিল যে ঘৰৰ পৰা ছাপৰ্টটো নাছিল। ছাপৰ্টটো এইকাৰণে নাছিল কাৰণ আমাৰ ঘৰটো মই ক'লো অৰাজনৈতিক। সদায় এনেকুৱা আছিল যে পঢ়িলে ডিগ্ৰী পাছ কৰিবি লাহেকৈ তো এটা চাকৰি এটা বিচাৰ, ফেমিলি ছেটআপ, সিমানখিনিলে এক্সপেক্টেশ্যন যে 4th গ্ৰেড 3rd গ্ৰেড চাকৰি এটা লৈ পেলাই। সংগঠনে কিমান সহায় কৰে মানে সাংগঠনিক জীৱনৰ পৰা ব্যক্তিগত জীৱনত ভাতটো খালোঁ, কাঁহীখন য'ত আছিল তাতে পেলাই থলোঁ, চাহ কাপ খালোঁ, কাপটো য'ত আছিল তাতে পেলাই থলোঁ, মায়ে লৈ যায়। সেইটো ৰিয়েলাইজ সেইদিনাখন কৰিলোঁ যে মই নিজে কাপোৰ ধোৱা স্বভাৱটো মই ভাত খাই উঠি পেলাই এতিয়াও যদি মই ক'ৰবাতো যদি খাওঁ নহয় মানে কি হয় যে অট'মেটিক স্বভাৱটো আহি যায় যে ভাতটো খাই পেলাই কাষৰ ঠাইখিনি মানে চাফ চুফ কৰি কাঁহীখন হাতত লোৱাই যায়। সেই স্বভাৱটো ৰিয়েলাইজ তেতিয়া হ'ল যে 2021 মা ঢুকাল। পাৰ্থক্যটো তুমি মোক কৈ দিয়াচোন, ক'ত পোৱা তুমি হিন্দু আৰু অসমীয়াৰ পাৰ্থক্যটো ক'ত পোৱা? আজি অসমীয়া হিচাপে তুমি মাঘৰ মাহত কি কৰে ভেলা পুজি পুৱাব যোৱা। তো যিহেতু আমাৰ সংস্কৃতিত আছে অগ্নি দেৱতা, তো অগ্নি দেৱতা পূজা এইকাৰণে কৰোঁ যে সেই মেজিৰ জুইত সকলোৱে মিলি পেলাই তাততো কোনো জাতি ধৰ্ম নিৰ্বিশেষে নাযাওঁ। চিম্পুল ভাষাত তুমি চাকিটো জানা, বন্তিটো জানা। মোৰ দৃষ্টিত আমাৰ বন্তিটো হৈছে ভাৰতীয় সংস্কৃতি। কিয় সেই বন্তিটোৰে আমি বিচাৰিলে 1000 গছ বন্তি জ্বলাব পাৰোঁ। এটা কিন্তু আৰু চেঞ্জ আহিছে। কেনেকুৱা? গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে চাই সেই মই চোৱা মোৰ কেতিয়াও বিয়াটো পাতিব লাগিব। প্ৰেম চেম কৰাটো ৰেষ্ট্ৰিকশ্যন নাই? প্ৰেম নকওঁ দিয়া মানে কেনেকুৱা ৰেষ্ট্ৰিকশ্যন এইবিলাক কথা আমি কিয় পাতিব লাগে? গাৰ্লফ্ৰেণ্ড থকাটো এটা মিছকনচেপ্ট যে বেয়া, বহুতে লুকাই থয়। না সেইটো নহয় মানে তোমাৰ জীৱনত কোনোবা এটা এনেকুৱা থাকিব লাগিব যাৰ লগত তুমি মানে একদম এক্সট্ৰিমত কথাখিনি পাতিবা। প্ৰেম মৃত্যু বিবাদ ভগৱানৰ ওচৰত। এইটো লুৰিং যদি কৈছিল এইটো আচল কথা হয়। মই কাকো ফ'ল' নকৰোঁ দেই সেইটোতো হিন্দু সংস্কৃতিৰ কথা তেওঁলোকে কৈছে ভাল কথা। নমস্কাৰ, আনটোল্ড পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বৰ্তমান আমাৰ য়াং বা ইউথ ৰাজনৈতিক এটা পডকাষ্ট ছিৰিজ চলি আছে। এইটো সপ্তাহত আমি চেষ্টা কৰি আছোঁ বিশেষভাৱে 3টা ৰাজনৈতিক সংগঠন, এটা অৰাজনৈতিক ছাত্ৰ সংগঠন, এই 3টা সংগঠনৰে সভাপতিৰ লগত তেওঁলোকৰ কথা জানিবলৈ আজি আমাৰ মাজত ভাৰতীয় জনতা যুৱ মৰ্চা অৰ্থাৎ বিজেপিৰ যুৱ মৰ্চা বা ইউথ উইং BJYMৰ একদম নৱনিৰ্বাচিত সভাপতি ৰাকেশ দাস এনেকুৱা এজন ব্যক্তি যাক ময়ো মোৰ কলেজৰ দিনৰ পৰা পাইছিলোঁ। বিশেষভাৱে দেখিছিলোঁ কেনেকৈ গ্ৰাউণ্ডত কাম কৰে। AVVPত প্ৰথমতে আছিল, বিভিন্ন দায়িত্ব পালে, নেশ্যনেল ছেক্ৰেটাৰী শেষৰ মুহূৰ্তত হৈ পালে BJYMৰ সভাপতি হ'ল। আৰু হঠাৎ যেন তেওঁলোকৰো পলিটিকেল ডাইনামিক্সত অলপমান চেঞ্জ হৈছে, কাৰণ এটা এনেকুৱা নাম যি নাম হয়তো এক্সপেক্ট বহুতে কৰা নাছিল সংগঠনৰ ভিতৰত। তাৰ মাজত ৰাকেশ দাস ওলাই আহি তেওঁ কি ধৰণৰ চিন্তা কৰে, কেনেকুৱা নতুন সলনি BJYMৰ লগতে সমাজখনত আনিব খুজিছে, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত আনিব খুজিছে, এই গোটেই এপিছ'ডটোত আমি আলোচনা কৰিম। আৰু আশা কৰিছোঁ আপোনালোকে এপিছ'ডটো চাই ভাল পাব। কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে। তেওঁ কোৱা বহুখিনি কথা কৈছে, হিন্দু সংস্কৃতিৰ কথা কৈছে, অসমীয়া সংস্কৃতিৰ কথা কৈছে, কিয় একেই নহয়, কিয় বেলেগ, ভাৰতীয় সংস্কৃতি কিয় বিশেষ, কিখিনি কথা সংঘৰ পৰা শিকিছিল বা সংগঠন কৰি শিকিলে, সেই গোটেইখিনি কথা আমি এই পডকাষ্টত আলোচনা কৰি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ। বিশেষকৈ ইণ্ডিয়ান আৰ্মি গো বেক এই শ্লোগানটো কিয় ৰাকেশ দাসে দিছিল, এই গোটেইখিনি কথা আজি এই পডকাষ্টত তেওঁ কৈছে। কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে, আৰু এইটো জনাব যে আপোনালোকে ক'ৰ পৰা চাই আছে, কাৰণ জানি ভাল লাগে যেতিয়া আপোনালোকে ৰাজ্যৰ বেলেগ বেলেগ জেগাৰ পৰা আমাৰ পডকাষ্ট শুনে বা চাই বুলি কয়। এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব। ৱেলকাম টু দ্য পডকাষ্ট। প্ৰথমে শুভেচ্ছা থাকিল। বহুত বহুত ধন্যবাদ। কেনেকুৱা চলিছে এতিয়া, কেনেকুৱা লাগিছে মানে ফিলটো? আগৰ দৰে আছে ষ্টিল মানে এতিয়াতো বহুত এটেনশ্যন পাই আছে চাগে? তেনেকুৱা নহয়, গ্ৰাউণ্ডত আগৰ পৰা আছিলোঁতো, তো গ্ৰাউণ্ডৰ মানুহখিনি একেখিনি লগ কৰি আছে, তো বিশেষ বেলেগ ফিল অহা নাই। সাধাৰণতে মানে এনেকুৱা মই দেখা পাওঁ, আৰু মই এইকাৰণে কথাটো খোলাখুলিকৈ কৈছোঁ কাৰণ আমি আগতে লগ পাইছিলোঁ, আৰু এনেকুৱাও নহয় যে মই হঠাৎ এজন সভাপতিক লগ পাই আছোঁ। মই সদায় এজন কাৰ্যকৰ্তা হিচাপেও দেখিছোঁ কেনেকৈ গ্ৰাউণ্ডত কাম কৰিছে। সেইকাৰণে মোৰ প্ৰশ্নটো সুধিবলৈ মন গৈছে যে
সাধাৰণতে এটা এনেকুৱা পদ পাই যোৱাৰ পিছত এইটো একদম স্বাভাৱিক কথা যে ওচৰে পাজৰে মানুহ বেছি বাঢ়ি যায়। সাধাৰণতে আমি MLAবোৰৰ ক্ষেত্ৰত দেখোঁ যে ঘৰত মানুহ অহা আৰম্ভ হয়। এই প্ৰথম ফিলটো কেনেকুৱা যে মানে মানুহ আহি লগ কৰি আছে, আৰু কিছুমানত হয়তো আপুনিও গম পায় কিছুমান স্বাৰ্থ জড়িত হৈ আছে, কেনেকুৱা লাগি আছে প্ৰথম কেইদিন অফিচত? সকলোকে লৈ চলিব লাগিবতো, চ' অলপতো বেলেগ এটা ফিল আহে যে আচলতে আগতে কাৰ্যকৰ্তা ফিল এতিয়াও আছে, কিন্তু আগতে গামোচাৰ পৰিমাণটো কম আছিল, এতিয়া অকণমান বাঢ়িছে মানে। গতিকে যিহেতু গামোচাৰ পৰিমাণটো বাঢ়িছে, গাড়ীখনৰ পিছফালে ডিকিটোত গামোচা অলপ বাঢ়ি গৈছে, আৰু অহা 1 বছৰলৈকে চাগে কাৰোবাক শুভেচ্ছা জনাবৰ কাৰণে গামোচা কিনিব নালাগিব। তো সেইটো ডিফাৰেঞ্চেছ। বাকী মোৰ প্ৰতি থকা মৰম ব্যৱহাৰ চবৰে একেই ছেম, জাষ্ট আগতে মোক অৰাজনৈতিকভাৱে মানুহে চাইছিল, যোৱা 21 তাৰিখৰ পৰা অলপ ৰাজনৈতিকভাৱে চাই আছে। তো আগতে কথাবিলাক অকণমান অৰাজনৈতিক আছিল মোক লৈ কোৱা মানুহবিলাকৰ, আজিকালি অলপ ৰাজনৈতিকভাৱে দাদা এইটো কৰি দিব অকণমান পাৰিলে। কিন্তু কথাটো হ'ল যে সকলোকে লগত লৈ চলিব লাগিব, কিন্তু মোৰ মনত ফিলটো সদায় কাৰ্যকৰ্তাটোৱে আছে, কাৰণ চকীখনটো পাৰ্মানেণ্ট নহয়। তো কাৰ্যকৰ্তাটো পাৰ্মানেণ্ট, তো গতিকে গৌৰৱ কৰোঁ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে। মই এটা বস্তু ক'ম আৰু এইখিনিতে যে সিদ্ধাৰ্থ বৰুৱা থকা সময়ত এটা খুব ডাঙৰ কল্পনা চলি আছিল, তেওঁৰ আশে পাশে কেইজনমান মানুহ আছিল, এনেকুৱা ধৰণৰ চিন্তা বা কথা আলোচনা হৈছিল যে হয়তো তেওঁলোকৰ মাজৰ পৰা এজন নেক্সট সভাপতি হ'ব। তাৰ মাজত হঠাৎ ৰাকেশ দাসৰ নামটো আহি গ'ল, আৰু হঠাৎ মানে আচৰিত হোৱাটাই হ'ল বহুতৰ মাজত, কাৰণ এক্সপেক্ট বহুতে হয়তো সেইটো নাম কৰা নাছিল। কেনেকৈ হ'ল মানে গোটেই পৰিকল্পনাটো? আগৰ পৰা এক্সপেক্টেশ্যন আছিল নে আপোনাৰ? মই 2 দিন আগলৈ গমেই নাপাওঁ যে আচলতে মোৰ নামটো ঘোষণা হ'ব বুলি। মিডিয়াৰ মাধ্যমেৰে শুনি আছিলোঁ যে মোৰ নামটো চলি আছে। যোনদিনাখন প্ৰথম শুনিছিলোঁ যে মোৰ নামটো চলি আছে, মই তাকে চিন্তা কৰিছিলোঁ মোৰ নামটো চলি আছে, কাৰণ কিয় মই 2023 ডিচেম্বৰলৈকে এজ এ নেশ্যনেল ছেক্ৰেটাৰী মই ABVP পৰা ৰিলিজ ল'লোঁ, লৈ মোৰ কিবা এটা কৰি খাব লাগিব বুলি সৰুকৈ এখন ৰেষ্টুৰেণ্ট খুলিলোঁ। তাৰ পৰাই জানুৱাৰীৰ পৰা আৰম্ভ হ'ল যে মই মানে বিজেপিৰ হৈয়ে কাম কৰিম বা একে আদৰ্শ ৰাজনৈতিক সংগঠনত কাম কৰিম এনেকুৱা। তো কাৰ্যকৰ্তা হিচাপে যি কাম দিছিল দায়িত্ব লোৱা নাছিলোঁ, কাৰণ প্ৰথম সোমাই ABVPৰ পৰা আহি পেলাই অল বুজি লওঁ বুলি। তো বিনা দায়িত্বত যি কাম দিছিল, লোকসভা ইলেকশ্যনতো 2টা সমষ্টিত ঘূৰিব দিলে, তো মই দৰঙতো ঘূৰিলোঁ, গুৱাহাটীতো ঘূৰিলোঁ। হঠাৎ কেনেকৈ বা নামটো আহিল নাজানো, ঈশ্বৰৰ ইচ্ছা চাগে। ঘৰত কেনেকুৱা ৰেছপন্স মাহঁতৰ, দেউতাৰ? মোৰ মা বাৰু 2021 ঢুকাইছে, তো দেউতা আছে, ভাইটি আছে। ভালে দেখিছে, মানুহ বেছি হৈছে ঘৰত, আৰম্ভ কৰিছে। প্ৰথম ঘোষণা হোৱাৰ দিনাখনলৈ দেউতাই গম পোৱা নাছিল আচলতে কিনো। আগতেও মানে বহুত দেখিছে, ছেক্ৰেটাৰী হিচাপে পেপাৰত নাম আহিছিল, নেশ্যনেল ছেক্ৰেটাৰী হিচাপে নাম আহিছিল। এইবাৰো কিবা এটা হৈছে আৰু, কোনো আমাৰ ঘৰখন ৰাজনৈতিক নহয় কোনো ধৰণৰ, সৰু ব্যৱসায় আছে ঘৰত, ব্যৱসায় কাৰো ফেমিলিৰ দূৰ দূৰান্তলৈ নাই মানে। জাষ্ট এটাই যে আগৰ দিনত দেউতাৰ দোকানখন 27 ইয়াৰ্ছৰ, আৰু আমাৰ যিটো ঘৰ য'ত, তো তাত মানে চুপ্ৰিম প্লেচত মানে দোকানখন আছিল। তো পলিটিকেল মানুহবিলাক অহা যোৱা কৰোঁতে তাত চাহকাপ খায়, সিমানখিনি পলিটিকেল। তো মানুহখিনিক চিনি পায়, যেতিয়া আগৰ MLA আছিল বা তাৰপিছত ৰাজনৈতিকভাৱে মিটিংবিলাক আমাৰ দোকানৰ ফ্ৰণ্টত ফিল্ডখনতে হয়, ওচৰে পাজৰে আহি থাকে, কিন্তু সি ৰাজনৈতিকভাৱে নহয়, মানে কাষ্টমাৰ হিচাপে। তো ৰাজনৈতিক সিমানখিনিয়ে। তো পৰিয়ালৰ প্ৰথমজন মানে ৰাজনৈতিক ব্যক্তি। চ' গতিকে প্ৰথম দিনাখন ঘোষণা হওঁতে ইমান এটা ফিল কৰা নাই। তাৰ মানে 2 দিনলৈকে মই গুৱাহাটীতে আছিলোঁ মানে, কাৰণ লগ ধৰা কিবা কৰা। তো যেতিয়া ৰাতিপুৱা মানুহ গ'ল, দেউতাই কৈছে মানুহবিলাক আহি আছে, তই ক'ত আছ? তাৰপিছত মই গুৱাহাটীতে আছোঁ বুলি ক'লোঁ, যে এনেকৈ লগ কৰিব আহিছে। তাৰপিছত 3-4 দিন পিছত ফিল কৰিছে, আচ্ছা। অৰিজিনেল এনেই ক'ৰ হয়? লদৰা, আমিনগাঁও যে আছে, আমিনগাঁৱৰ পৰা 4 কিলোমিটাৰ গৈ পেলাই য'ত আলাবৈ ৰণ হৈছিল ন, তো আলাবৈ ৰণ হোৱা সেই পাহাৰখন যে আছে, সেই পাহাৰখনৰ পৰা অলপ আগত আৰু। তাৰ পৰা গুৱাহাটীলৈকে অহা ডিষ্টেঞ্চটোৰ কথা নকওঁ, কিন্তু সেই জাৰ্ণিটো ৰাজনৈতিকভাৱে কেনেকৈ আৰম্ভ হৈছে অকণমান মই আৰম্ভণিতে জানিব খোজোঁ। আৰম্ভ এক্সিডেণ্টেলি হৈছিল একচুৱেলি। মই LCBত পঢ়িছিলোঁ, তো LCBত পঢ়োতে তোমাৰ মানে সেই সময়ত মানে আমি এটা ফ্ৰেণ্ড চাৰ্কুল আছিলোঁ, তো মেম্বাৰশ্বিপ হয় ABVPৰ, হ'ল 3rd চেমত মেম্বাৰশ্বিপ। তো মেম্বাৰশ্বিপ 3rd চেম, মই 2014-15 3rd চেম মেম্বাৰশ্বিপ হ'ল, কোনোবা কৰি থৈ গ'ল। ভাবা নাছিলোঁ যে সেনেকৈ সেই মেম্বাৰশ্বিপটোৱে আজি ইমানলৈকে পঠাব বুলি। তো মেম্বাৰশ্বিপ হোৱাৰ পিছত লাহে লাহে কাম আৰম্ভ কৰিলোঁ, বেক টু হোম। 16-17ত মানে 15-16 বেটছতো ডিগ্ৰী পাছ কৰিব লাগে।
তো 15ৰ লাষ্টৰ ফালে 16ৰ প্ৰথমৰ ফালে মানে অলমষ্ট মানে গাঁৱত গৈ পেলাই ইউনিট ছেক্ৰেটাৰী হিচাপে কাম কৰা তাৰ আগতে গুৱাহাটী বেছ ইলেকশ্যন খেলোৱা কলেজত থাকি পেলাই কলেজৰ ইলেকশ্যন খেলোৱা তাৰপিছত তোমাৰ কলেজত থাকি কাম কৰা এইবিলাক পিছৰ পৰ্যায়ত গৈ পেলাই তোমাৰ মানে ইউনিট ছেক্ৰেটাৰী হৈ গ্ৰাউণ্ডত কাম কৰা তাৰ পৰা আৰম্ভ হ'ল 15ৰ লাষ্টৰ ফালৰ পৰা তো হ'ল তাৰপিছত জিলা সংযোজক মানে এটা সময় এনেকুৱা আছিল যে ঘৰৰ পৰা ছাপৰ্টটো নাছিল ছাপৰ্ট লৈ কাৰণে নাছিল কাৰণ আমাৰ ঘৰটো মই ক'লো অৰাজনৈতিক সদায় এনেকুৱা আছিল যে পঢ়িলে ডিগ্ৰী পাছ কৰিবি লাহেকৈ তো এতিয়া চাকৰি এটা বিচাৰ ফেমিলি ছেটআপ সিমানখিনিলে এক্সপেক্টেশ্যন যে 4th গ্ৰেড 3rd গ্ৰেড চাকৰি এটা লৈ পেলাই এষ্টাব্লিছ হোৱা সিমানখিনিলে এক্সপেক্টেশ্যন চ' সেইকাৰণে কলেজত যাবৰ কাৰণে 50 টকা দিছিল ধৰক তো 30 টকাৰ তেল ভৰাওঁ তো বাকী 20 টকাৰ পকেটত থাকে সেনেকৈ অৰ্গেনাইজেশ্যন কৰিছোঁ তো ৰঙা বাইক এখন আছে আজিও আছে ছুপাৰ স্প্লেণ্ডাৰ এখন আৰু মোৰ লগত যোনে কাম কৰিছিল সিহঁতে জানে মানে কাৰণ সেইখন বাইক ফেমাছ আছিল সেই সময়ত কিহৰ কাৰণে ফেমাছ আছিল যে ছুপাৰ স্প্লেণ্ডাৰ 5772 নাম্বাৰ তো সেইখন যোনফালে যায় গম পাই এখন ৰাকেশ দাৰ গাড়ী বুলি কাৰণ তাতে 50 টকাৰ তেল 30 টকাৰ তেলটো ভৰা 20 টকাটো থাকি পেলাই ইফালে ঘূৰিব লাগে প্ৰগ্ৰাম পাতো প্ৰথম প্ৰগ্ৰাম পাতিছিল 2015ৰ লাষ্টৰ ফালে সম্বৰ্ধনা অনুষ্ঠান 4জন আমি ল'ৰা তো পাতি মেলি পেলাই এনেকুৱা হ'ল যে এতিয়া বাঁহ আনিব লাগিলে ফ্লেগ মাৰিব লাগে বাঁহ আনিব লাগে টেম্পুখন যদি ভাড়া কৰোঁ 300 টকা ভাড়া লাগে তো সেই সময়ত ইমান ফাইনেন্সিয়েলি নাছিল মানুহবিলাক লাহে লাহে এবি গম পোৱা হৈছিলে মাত্ৰ তো আমি 3জন ল'ৰা বাইকত উঠি মই চলাইছোঁ মাজত এজন বহিছে পিছত এজন বহিছে আমি যে মানে জাতি বা কি বোলে বাঁহ বুলি কয় এইটো যদি ফ্লেগ লোৱা ন সেই বাঁহটো কান্ধত লৈ আমি দলিবাৰী বুলি এটা ঠাই আছে দলিবাৰীৰ পৰা দদৰালে বাইকত আনিবলৈ তো ইফালে দেউতা গৈ আছিল দেখিলে দেউতা ক'লে এইখনতো মালগাড়ী বনাই পেলাইছে বুলি কৈছে তো সেইদিনাখনৰ পৰা 3 দিন বাইকখন দিয়া নাছিল নিদিলে মানে কাৰণ কিয় মানে সেই সময়ত সেনেকুৱা এক্সপেক্টেশ্যন আছিল ন যে বাইকখন চলাই আছে ঠিক আছে 3জন মানুহ উঠিছে তাৰ ওপৰত আকৌ বাঁহ আনিছে প্লাছ কেনেকুৱা হয় যে মোৰ বাইকখন কিন্তু চবেই লয় প্ৰগ্ৰেমত পাতিব লাগে চিলিণ্ডাৰ আনিব লাগে মোৰ বাইকখনত আনে আলু আনিব লাগে মোৰ বাইকখনত আনে চাৰ্টিফিকেট আনিব যাব লাগে মোৰ বাইকখন আনে আল্টিমেটলি 5772 এতিয়াও মানে মোৰ লগত কাম কৰা ল'ৰাখিনি তোৰ ৰঙা বাইকখন আছে নাই ওলা আছে এনেকুৱা দিন আছে যে বালি সত্ৰ বুলি এটা ঠাই আছে আপোনাৰ তোমাৰ ৰঙিয়াৰ পিছফালে একদম ভিতৰত তো এদিন মানে কি হ'ল তোমাৰ ৰাতি 9:30 বজাত মিটিঙৰ পিছত জোচ এটা আছিল ন হেলমেট তেতিয়া পিন্ধা নাছিল বৰেতো হেলমেটৰ নিয়ম তেতিয়া নাছিল এইকাৰণে চিএম হোৱা নাছিল তেতিয়া সমস্যা তো নিয়ম নাছিল তো 9:30 তো কনফিডেন্সত বালি সত্ৰৰ পৰা ওলালোঁ তো ওলাই পেলাই তোমাৰ অকলে আছিলোঁ বাইক আৰু মই এটা মানে মই আমাৰ গ্ৰাউণ্ডত এতিয়াও কেতিয়াবা গ'লে আমাৰ ল'ৰাখিনিত ফেমাছ কি মোৰ হাতত এটা বেগ এটা আছিল মানে হেংকিং বেগ সেইটোত মানে কি ডায়েৰী এটা থাকে কলম এটা থাকে আৰু মিনিমাম বস্তুখিনি থাকে আৰু সেয়াই আৰু মানে ফৰ্মেল ড্ৰেছত ৰাকেশ দাস মানে ইমানখিনি চিনাকি তো লাহে লাহে দায়িত্ব দিলে যেতিয়া জিলা সংযোগ হ'ল ৰঙিয়া যাব লগা হ'ল একেখন জিলা ৰঙিয়া যাব লগা বালিসত্ৰ যাব লগা তো 9:30 মান হ'ল ওলালোঁ বালিসত্ৰৰ পৰা দেখিলোঁ মানে তোমাৰ ৰাস্তাটো ভুল হৈ গ'ল মানে লেফ্টে যাব লাগিছে মই ৰাইটে সোমাই দিলোঁ আচলতে লেফ্টে যোৱা ৰাস্তাটো ঠিকে আছিল মানুহৰ ঘৰ আছে ৰাইটে যোৱা ৰাস্তাটোত মানে মানুহৰ ঘৰ নাই জংঘলে যাই নাপাওঁ 10:30 মান বজাত তোমাৰ মানে লাষ্টত গৈ পেলাই কত্তা খাট বুলি কৈ চাগে ঠাইখিনি কণিহা বুলি ঠাই আছে সেইখিনি ওলালোঁ সেইদিনাখন জীৱন এনেকুৱা লাগিছিল যে চাগে আজি যদি আৰু অলপ দেৰি হ'লে আৰু মানে কোনো বিচাৰি নাপালে মানে জংঘলৰ মাজত ইফালেও কোনো নাই সিফালেও কোনো নাই চ' সেই জাৰ্ণিটো তাৰ পৰা আৰম্ভ হৈছে বহুত এনেকুৱা কাহিনী আছে মানে যে ট্ৰেইনত এবাৰ মনত পৰে মানে যে ইন্দোৰ গৈছোঁ আমি তেতিয়া অধিৱেশন হওঁতে ABVP অধিৱেশন তো মানে মই জাৰ্ণিটো সুধিলা তুমি সেইকাৰণে কৈ আছোঁ তো আহিবৰ সময় আমি প্ৰায় 200 মানুহ গৈছোঁ আমি তো আমি ষ্টেচন পাইছোঁ তো আমাৰ এজন অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিল তেওঁৰ নামটো নলওঁ বাৰু ষ্টেট অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিল তো তেওঁ আমাক ষ্টেচনৰ কাষত মাতি আনি পেলাই তেওঁ ষ্টেচন ৰাখি থাকে নহয় তো তাতে থিয় হ'ল আমাক কৈছে যে এতিয়া আমি জানো দেশৰ প্ৰধানমন্ত্ৰী কোন আমি জানো অলপ নৰেন্দ্ৰ মোদী এতিয়া ফেমাছ আছিল 2016 চন কৈছে সেই নৰেন্দ্ৰ মোদী এটা সময়ত ট্ৰেইনৰ ডাব্বাত টিকট কনফাৰ্ম নথকা স্বত্তেও তেওঁ কিন্তু ট্ৰেইনত মাটিত শুই পেলাই গৈছিল আৰু সেইকাৰণে সেই পৰিস্থিতি দেখিছিল কাৰণে আজি তেওঁ প্ৰধানমন্ত্ৰী আজিও যে ট্ৰেইনখন আহি আছে আমি 200জন মানুহ আছোঁ কিন্তু আমাৰ টিকট আছে 40টা তো গতিকে আমি তেওঁৰ আদৰ্শ লৈ পেলাই এইটো ভাবি যাব লাগে যে তেওঁ এদিন মাটিত শুইছিলে যে তেওঁ সেই পৰ্যায়ত আছে আমি আজি যদি মাটিত শুই গুৱাহাটীলৈ যাওঁ আমি কি পৰ্যায়ত থাকিম বোলো টিকট নাই তো ট্ৰেইনখন আহিল অহাৰ পিছত দেখিলোঁ যে অলৰেডি তাতে মানে অভাৰফ্ল' হৈয়ে আছে মানুহ মানে তাৰপিছত আমি দেখিলোঁ নাই মানে যাব লাগিবতো গুৱাহাটী তো 2টা ৰাতি অলমষ্ট মানে থিয় হৈ এনেকৈ ইন্দোৰৰ পৰা তোমাৰ চাগে আমি কিমান 2টা ৰাতি ষ্টেচনটো একজেক্টলি পাহৰিলোঁ বিহাৰ পাই গৈছোঁ আৰু মোটামুটি তাৰপিছত এক্সট্ৰা ডাব্বা এটা কিবাকৈ মেনেজ হ'ল
আহি গুৱাহাটী পাইছোঁ তো সেই জাৰ্ণিৰ পৰা আজি চাগে কিবা কৰিছিলোঁ চাগে তো কোনোবাই দেখিলে চাগে দায়িত্বটো পালোঁ চাওঁ তেনেকৈ থাকিম মানে কিন্তু নহয় শুনি বিৰাট ভাল লাগিছে কাৰণ সাধাৰণতে মানে এইখিনি কথা স্মৰণ কৰিবলৈ ডাঙৰ ডাঙৰ পলিটিকেল নেতাবিলাকে পাহৰি যায় মানে মানুহৰ জীৱনতে স্মৃতি থাকে না তো সেই স্মৃতিয়ে তোমাক কাম কৰাৰ কাৰণে উৎসাহ যোগায় আজি ন' ডাউট আজি ৰাজ্যিক সভাপতি হিচাপে এটা ৰুম পাইছোঁ এটা AC আছে নাথাকিলেও আপত্তি নাছিল কিন্তু কাৰণ কিয় সেই ৰুমটোত কিমান দিনো বহিব লাগিব আজি আছোঁ কালি নাই কিন্তু আগন্তুক সময়ত ফিল্ডত থাকি কাম কেনেকৈ কৰিব লাগে সেইটো আচলতে আমি এক্সপিৰিয়েঞ্চটো লৈ আহিছোঁ চাগে আৰু টিকট কনফাৰ্ম নথকা স্বত্তেও কনফিডেঞ্চত যোৱা আৰু আমাৰ এটা ৰেকৰ্ড আছিল সদায় পেণ্ট্ৰি লগত কাজিয়া লাগে ট্ৰেইনত কাৰণ কি এই ভাতৰ থাকে ন এখন মানে ষ্টেণ্ডাৰ্ড মেনু থাকে য'ত লিখাই থাকে 60 টকা পেণ্ট্ৰি কিমান লয় তোমাৰ 80 টকা সেইটোত কাজিয়া কৰি ভাল লাগে কাৰণ আমি 200-150 ল'ৰা থাকোঁ তো গতিকে সেই জাৰ্ণিবিলাক আছিল তো এনেকৈ শিকি মেলি তোমাৰ বহুত এনেকুৱা গৈছে কাহানী মানে যে বহুতবাৰ টিকট কনফাৰ্ম নোহোৱাটোতো আমাৰ ৰেকৰ্ড মানে আৰু নিয়ম আছিল যে কোনো থাৰ্ড AC ছেকেণ্ড ACত নহয় শ্লিপাৰতে যাব লাগিব চেন্নাই তোমাৰ মে' মাহত যোৱা মানে কিমান গৰম তো সেই চেন্নাই মে' মাহত গ'লেও এইটো মানে কনফাৰ্ম যে তুমি শ্লিপাৰতে যাব লাগিব ইফালে তুমি মানে ঘামত ভাই কলা হৈ যোৱা মানে আপত্তি নাই সংগঠনে ক'ব নহয় তুমি শ্লিপাৰতে যাব লাগিব তোমাৰ ধৰা কেপেবিলিটি আছে তুমি থাৰ্ড ACত যাব পাৰা কাৰ্যকৰ্তা শ্লিপাৰত যাব লাগিব মই ষ্টেট ছেক্ৰেটাৰী হৈছোঁ নেশ্যনেল ছেক্ৰেটাৰী হৈছোঁ অধিৱেশনত দিল্লীত গৈছোঁ বা তোমাৰ NECত গৈছোঁ ক'ৰবাত কাৰ্যকৰ্তাৰ লগত শ্লিপাৰত যাব লাগিব তো গতিকে সেই যিটো এটা আদৰ্শ বা সেই যিটো মানে এটা কালচাৰ লৈ আহিছোঁ ন তো গতিকে মই ভাবোঁ যে আগন্তুক কাম কৰাৰ কাৰণে অসুবিধা নহ'ব চাগে কাৰ্যকৰ্তা সংগঠনে কিমান সহায় কৰে মানে RSSৰ কথা যদি আমি কওঁ সাধাৰণতে দেখা যায় এটা ডিচিপ্লিন কালচাৰ এজন মানুহৰ মাজত সোমাই দিয়ে বা এটা ছিষ্টেম বনাই পেলাই সাধাৰণতে RSS আৰু AVPক লিংক কৰা হয় আৰু AVPটো এই সংগঠন হিচাপে কোৱা হয় তাতেও বিশেষ কিছুমান আদৰ্শ থাকে যদি মই আপোনাক সুধোঁ আপোনাৰ জীৱনত এই সংগঠনে কিমান ডাঙৰ সলনি আনিছে কিমান ইম্পেক্টফুল মানে নিজে কাপোৰ ধোৱা স্বভাৱটো নাছিল সংগঠনে আনিছে ভাতটো খাই পেলাই মানে সাংগঠনিক জীৱনৰ পৰা ব্যক্তিগত জীৱনত মই যদি কওঁ তোমাক আগতে কি স্বভাৱ আছিল যে ভাতটো খালোঁ কাঁহীখন য'ত আছিল তাতে পেলাই থলোঁ চাহকাপ খালোঁ কাপটো য'ত আছিল তাতে পেলাই থলোঁ মায়ে লৈ যায় সেইটো 2016-17 যেতিয়া 15-16 পৰা সংগঠন কৰি আহিলোঁ সেইটো ৰিয়েলাইজ সেইদিনাখন কৰিলোঁ যে মই নিজে কাপোৰ ধোৱা স্বভাৱটো মই ভাত খাই উঠি পেলাই এতিয়াও যদি মই ক'ৰবাতো যদি খাওঁ নহয় মানে কি হয় যে অট'মেটিক স্বভাৱটো আহি যায় যে ভাতটো খাই পেলাই কাষৰ ঠাইখিনি মানে চাফ চুফ কৰি কাঁহীখন হাতত লোৱাই যায় তাৰপিছত কয় নালাগে সেই স্বভাৱটো ৰিয়েলাইজ তেতিয়া হ'ল যে 2021 মা ঢুকাল তা আচলতে কি হয় যে সেই স্বভাৱখিনিয়ে আজি মোৰ জীৱনত প্ৰভাৱ পেলাই চাগে সেই আগৰ যদি স্বভাৱ থাকিল হয় জোৰ কাপোৰ ত'ত পেলাই থোৱা তাৰপিছত তোমাৰ মানে ভাতটো খাই পেলাই কাঁহীটো উঠাই নিয়া তো ভাতটো খাই যে কাঁহীখন নিজে ধুব লাগে সেই কালচাৰটো মোক সংগঠনে শিকালে আৰু সেইটো স্বভাৱ বনি গ'ল আৰু সেইটো গৈ পেলাই মা ঢুকোৱাৰ পিছত ঘৰত মোৰ সহায় হ'ল আৰু সেইকাৰণে আজি অসুবিধা নহয় কাপোৰটো নিজে ধুবৰ কাৰণে কুণ্ঠাবোধ নহয় কাঁহীখন নিজে ধুবৰ কাৰণে কুণ্ঠাবোধ নহয় চাহটো খাই কাপটো আকৌ নি পেলাই ধুই থৈ পেলাই আকৌ জাগাত থোৱাটো কুণ্ঠাবোধ নহয় সেইখিনি ডিচিপ্লিন জীৱনত লাগে বাছ তাতকৈ বেছি নালাগে মানে এতিয়া ইয়াতে যেতিয়া সভাপতি বা এনেকুৱা এটা ডাঙৰ দায়িত্ব পাই গ'ল সাধাৰণতে এনেকুৱা হয় BJYMৰ প্ৰেছিডেণ্ট হোৱাৰ লগে লগে এটা থাকে যে এটা সমষ্টি তেওঁ টাৰ্গেট কৰি ল'ব তাৰ পৰা তেওঁ নেক্সট টিকেট এটা পাব বা আশা কৰে তেনেকৈ ভাবিছেনে এতিয়া কিবা বেছি ভৱিষ্যত ভাবিলে বৰ্তমানটো বেয়া হয় একচুৱেলি তো বৰ্তমানটো জীয়াই লওঁচোন কাৰণ যেতিয়া ইউনিট ছেক্ৰেটাৰী আছিলে তেতিয়া ভাবা নাছিলোঁ কেতিয়াও যে জিলাৰ কিবা দায়িত্ব পাম বুলি ইউনিট ছেক্ৰেটাৰী আছিলে ঠিক আছে নিজৰ জেগাত ব্যস্ত মানে জিলা সংযোগ হ'লেও নিজৰ জিলাখনক লৈ ব্যস্ত জিলাতে কাম কৰিলোঁ ৰঙিয়া কৰিলোঁ মানে গাঁৱে ঘূৰিলোঁ মানে ষ্টেটৰ জইণ্ট ছেক্ৰেটাৰী দিলে যিকেইখন জিলা দায়িত্ব দিলে সেইকেইখনতে ব্যস্ত ষ্টেট ছেক্ৰেটাৰী দিলে নিজৰ ষ্টেটখনক লৈ ব্যস্ত নেশ্যনেল ছেক্ৰেটাৰী দিলে য'ত দায়িত্ব দিলে তাতে ব্যস্ত আজি যুৱ মৰ্চাৰ প্ৰেছিডেণ্ট দিছে যিখিনি কাম সেইখিনিতে ব্যস্ত বাকী পিছত যি হ'ব ঈশ্বৰে চাব আৰু চিনিয়ৰ নিজকে মাটিত কেনেকৈ ৰাখে কি কয় নিজকে মাটিত কেনেকৈ ৰাখে নাই সেইটো স্বভাৱ হৈ যাব লাগে যদি তুমি ভাবা যে নহয় মানে আচলতে মই স্কৰপিঅ' পালেও কেতিয়াবা বাইকত ঘূৰাৰ ইচ্ছা আছে আজি ন' ডাউট এখন গাড়ী সংগঠনৰ ফালৰ পৰা চব ব্যৱস্থা হয় আজি তুমি কোৱাৰ দৰে কাষত মানুহ বহুত আছে যে গাড়ী দাদা মোৰ গাড়ীত যাব নেকি বোলে কিন্তু যদি সেই গাড়ীখন তুমি ডিক্লাইন কৰি পেলাই যদি তুমি এখন বাইকত উঠাৰ কাৰণে তোমাৰ মানসিকতা থাকে তো মাটিত তেনেকৈ ৰাখিব পাৰি এতিয়াও মানে কেনেকুৱা যে এটা হয় যে এটা ফিল আহে ফিলটো তুমি বাহিৰত ল'ব লাগে মনত সেই আগৰ ফিলটো থ'ব লাগে যে নহয় আজি আছে তো মই বাৰু আজি খালোঁ দিয়া 5 ষ্টাৰত গৈ পালোঁ 4 ষ্টাৰত খাই গ'লোঁ কোনোবাই লৈ গ'ল খুৱাই দিলে কালি নাথাকিলে কি কৰিম তো সেই পৰিস্থিতিৰ কাৰণে যদি প্ৰস্তুত থকা যায় যেন অসুবিধা একো নহয় যেন লাগিব সাধাৰণতে এই বস্তুটো মই শুনো বহুতে কয়ো যে ভাল দিন আহিলে সেই ভাল দিন বেছি দিন এনেও নাথাকে বা টকা পইচা অকণমান আহিলে
যেতিয়া নিজৰ সমৰ্থনতকৈ বেছি আমি সেইখিনি পইচা উৰাই দিওঁ বা এটা এনেকুৱা লাইফষ্টাইল লৈ লওঁ যোনটো হয়তো কালিলৈকে নাথাকিলে আমি দিগদাৰত পৰি যাম বা আমাৰ অৱস্থা বেয়া কৰি পেলাব, আমি সেইটো এভইড কৰাই ভাল। আৰু ৰাজনীতিৰ ক্ষেত্ৰত সাধাৰণতে দেখা যায় বহুতৰ মাথাত বা মূৰত যদি সেই বস্তুটো উঠে, তেওঁৰ সেই পতনটো ঘটা আৰম্ভ হয়। এজন গ্ৰাউণ্ড লেভেলৰ পৰা কাৰ্যকৰ্তা হৈ আহি এটা এনেকুৱা পদ পোৱা আৰু কোনোবাই এজন চিনাকিৰ হতুৱাই এই পদটো পোৱা, এই দুটাৰ মাজত আপুনি কি পাৰ্থক্য দেখে? পাৰ্থক্য এটাই থাকে, মানে যেতিয়া গ্ৰাউণ্ডৰ পৰা তুমি আহিবা গ্ৰাউণ্ডটো বুজি পাবা। তো এজন কাৰ্যকৰ্তা যেতিয়া এজন মণ্ডল পৰ্যায়ৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তা এজন আহি পেলাই তোমাক আজিৰ দিনত মানে তোমাৰ কেনেকুৱা হয় যে মানুহৰ এক্সপেক্টেশ্যন ইমানখিনি থাকিব যে ৰাজ্যিক সভাপতিয়ে মোৰ ফোনটো ধৰিব, দাদা ভালনে, আজি কংগ্ৰেচুলেট কৰিবৰ কাৰণে 21 তাৰিখৰ পৰা আজিলৈকে যিমান ফোন আহিছে 90% ফোন ধৰিছোঁ। তাৰ উদ্দেশ্য এটাই যে তেওঁলোকে ফিল কৰক যে নাই 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 এওঁৰ অহংকাৰ হৈ গ'ল, কিবা হৈ গ'ল কিবা হৈ গ'ল। তো মোৰ কথাটো হ'ল যে যাকে যিমানে ৰেছপন্স দিবা তুমি, তেতিয়া তেওঁলোকক তুমি গৈ পেলাই একো দিব নালাগেতো। এজন তুমি বুথ প্ৰেচিডেণ্ট এজনক বা সাধাৰণ কাৰ্যকৰ্তা এজনক তুমি কি দিব লাগে? একো নালাগে, তুমি ভালকৈ মাত এষাৰ দিয়া, সেই জোচতে তেওঁলোকে কাম কৰি ৰাজ্যিক সভাপতি মোক ফোন কৰিছে বুলি, ৰাজ্যিক সভাপতি মোৰ লগত কথা পাতিছে বুলি। তো সেইজন এজন সভাপতি হিচাপে নহয়, যদি এজন কাৰ্যকৰ্তা হিচাপে তেওঁলোকৰ লগত ফিল কৰোঁ, লগ কৰিব আহিছে যদি ফ্ৰণ্টত বহি থকাৰ সময়তে চাহকাপ দি আছোঁ বুলি কৈ দিওঁ, তেন্তে তেওঁৰ মনত ফিল হয় আচ্ছা সভাপতি চাহকাপ দিব দিছে, মানে বিচাৰিছে। তো সিমানখিনি ফিল যদি ৰাখিব পৰা যায় আৰু মনত যদি অহংকাৰটো বাসস্থান কৰিব দিয়া নাযায় না, তেতিয়াহ'লে মই ভাবোঁ কাৰো অসুবিধা নহয়। কাৰণ কিয় পৰিস্থিতি যেনেকুৱাই নহওক কিয় নৰ্মেলি যাব চেষ্টা কৰিব লাগে। তুমি হাতত কলম এটা ল'বা, যেতিয়া কলমটো লিখি থাকিবা, কলমটো তোমাৰ ৱেইটটো কেনেকুৱা লাগে, 1 গ্ৰাম 2 গ্ৰাম নৰ্মেল ন, সেই একেটো কলম তুমি এনেকৈ হাতত ধৰি থাকিবাচোন, 1 ঘণ্টাৰ পিছত তোমাৰ এনেকুৱা 2 টন 3 টন যেন লাগিব। তো আকৌ তুমি তাৰ এনেকৈ লিখিব ধৰিবা, আকৌ ছেম ৱেইট। চ' পৰিস্থিতিটো যেনেকুৱাই নহওক, আজি মই কিবা এটাত আছোঁ, যদি মই সেইটোক লৈ পেলাই মানে বহুত ডাঙৰ অহংকাৰ কৰোঁ, তো আজি ভগৱানে দিছে কালি লৈ যাওঁতে বেছি সময় নালাগে না। তো গতিকে থকা সময়খিনিত যেনেকৈ আছিলোঁ, কালিলৈকে যদি গ'লেও মানুহে মোক বা মই নিজকে সেই স্থানটোতে দেখিব পাৰোঁ, সেইটো চেষ্টা কৰিম বাছ সিমানখিনি। আৰু অভাৰ এক্সপেক্টেশ্যন মনত কেতিয়াও নাই। আপোনাৰ প্ৰিয় ৰাজনৈতিকবিদ কোন হয় বৰ্তমান পৰ্যায়ত? মই যদি আদৰ্শগতভাৱে সোধে তেতিয়াহ'লে আপোনাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু যদি এজ এ ইউথ লিডাৰ হিচাপে সোধে তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু বাকী সকলো জ্যেষ্ঠ কাৰ্যকৰ্তা মোৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু মই সকলোৰে পৰা শিকিব চেষ্টা কৰোঁ। তো যেতিয়া সকলোৰে পৰা শিকিবৰ কাৰণে এটা মানসিকতা থাকে ন, তেতিয়া কি সৰু 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 পইণ্টৰ পৰা তুমি আপোনাৰ অট'মেটিকলি নলেজ আহে। কাৰণ নিজকে যেতিয়া বেছি জ্ঞানী বুলি ভাবা যায়, মানুহে তোমাৰ কাষ নাচাপে। নিজকে অজ্ঞানী বুলি মানুহৰ আগত তুমি থিয় দিয়া নহয়, তেতিয়া ই নাজানে শিকাই দিওঁ, বাছ সেইটোৱে কথাটো। সেইকাৰণে চবৰে পৰাপক্ষত অজ্ঞানী হিচাপে থাকিব চেষ্টা কৰোঁ। তেওঁলোকে দুটা কথা কওক, ভালখিনি লৈ থৈ দিম, নোহোৱাখিনি ঠিক আছে হ'ব ছাইড কৰি থৈ দিম। এতিয়াতো হিমন্ত বিশ্ব শৰ্মা হয়তো লগ পোৱা হয় বা তেওঁ কাষৰ পৰাও পোৱা হয়, ইমান দিনে পাইছেও। তেওঁৰ পৰা এনেকুৱা কি বস্তু আপোনাৰ হয়তো ক্লিক কৰিলে যে এই বস্তুটো এটা বেলেগ বস্তু যোনটো তেওঁৰ লগত কনফিডেন্সটো, যে মানে বিপৰীত পৰিস্থিতিটো তুমি যদি কনফিডেন্সত থাকা তেতিয়াহ'লে মানুহে তোমাক একচেপ্ট কৰি ল'ব। কাৰণ কি মই দেখিছোঁ, মানে মই যেতিয়া মানে ৰাজ্যিক সম্পাদক আছিলোঁ সেই সময়ত তুমি জানা CAA আন্দোলন হৈছিল, তো চবতকৈ বেছি গালি খোৱা মানুহজন চাগে তো চবতকৈ বেছি গালি খোৱা মানুহজন, মানে দেশদ্ৰোহী জাতিদ্ৰোহী মানুহজন চাগে আমাৰ ভিতৰতে আমি কেইজনমান আছিলোঁ। সেই পৰিস্থিতিটো কিন্তু আমি নিজকে বিচলিত কৰোৱা নাছিলোঁ, কিন্তু আমি আদৰ্শৰ কাৰণে কাম কৰিছোঁ, ব্যক্তিগত স্বাৰ্থ একো নাছিল। তো সেই সময়ছোৱাত যদি তুমি চোৱা বা বিপৰীত যিমানে পৰিস্থিতি অসমৰ যদি আহিছে তুমি চোৱা, তেতিয়াহ'লে তেওঁৰ নেতৃত্বই কিন্তু সদায় মানে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিছে। সেই সময়ছোৱাতো বিপৰীত পৰিস্থিতিত তেওঁ মানে কনফিডেন্সত কথা কোৱাৰ পিছত মানুহে তেওঁৰ কথা শুনিছে। তো মই ভাবোঁ যে ৰাজনীতিত সেইখিনি বস্তু প্ৰয়োজন, মানে যেতিয়া মানে তোমাৰ ৰাজনীতি তুমি অ'পেন পলিটিক্সত আহিবা, দেন ছ'চাইটি তোমাৰ কনফিডেন্স যদি কেটচ কৰি ল'ব পাৰে, দেন তোমাক লিডাৰ বুলি মানিব, মানে ঠিক আছে এইটো লিডাৰ, মানে তো পাৰিব মানে এনেকুৱা টাইপ। চ' গতিকে সেই কনফিডেন্সটো বহুত জৰুৰী। মানে হিন্দু এই শব্দটো এতিয়া বেলেগকৈ ৰাজনৈতিক হৈ গৈছে। হিন্দু বিশেষকৈ হিন্দুইজিম ধৰ্ম নহয় কেৱল ন, এইটো এটা লাইফষ্টাইল হয়। কিন্তু যি বিতৰ্ক বৰ্তমান সময়ত ভাৰতত তথা অসমত এতিয়া আৰম্ভ হৈছে, এটা খুব চৰ্চিত বিষয় যে হিন্দু আৰু অসমীয়া দুটা বেলেগ বস্তু বুলি কয় একাংশ মানে চ' ইণ্টাৰনেট ইণ্টেলেকচুৱেলছে। কি কয় আপুনি সেইটোত? পাৰ্থক্যটো তুমি মোক কৈ দিয়াচোন, ক'ত পোৱা তুমি হিন্দু আৰু অসমীয়াৰ পাৰ্থক্যটো ক'ত পোৱা? আজি অসমীয়া হিচাপে তুমি মাঘৰ মাহত কি কৰে, ভেলা পুজি পুৱাব যোৱা। তো যেতিয়া ভেলা পুজি পুৱাব যোৱা, মেজিৰ জুই যেতিয়া তুমি আশীৰ্বাদ ল'ব যোৱা, তেতিয়া সেই সময়ছোৱাত তোমালোকে কাক পূজা কৰা? অগ্নি দেৱতা। তো যিহেতু আমাৰ সংস্কৃতিত আছে অগ্নি দেৱতা,
তো অগ্নি দেৱতাক পূজা এইকাৰণে কৰোঁ যে সেই মেজিৰ জুইত সকলোৱে মিলি পেলাই, তাততো কোনো জাতি ধৰ্ম নিৰ্বিশেষে পালন যায়। অসমৰ কোনোবা বৰুৱা লিখে, দাস লিখে, কলিতা লিখে, আমাৰ কথা হ'ল যে মাঘৰ বিহুৰ দিনাখন গাঁৱৰ সকলোৱে মিলি পেলাই মেজিৰ জুই পুৱাম, অগ্নি দেৱতাক সাক্ষী কৰি পেলাই আমি এইটো সকলোৰে পৰা আশীৰ্বাদ মানে ল'ম যে আগন্তুক দিন আমাৰ দিনবিলাক ভাল হওক। কাতি বিহুৰ সময়ত আমি ক'ত যাওঁ, সকলোৱে মিলি পেলাই সকলোৰে ঘৰে ঘৰে যাওঁ, গৈ পেলাই কি কৰোঁ যে সকলোৰে আশীৰ্বাদ দি থৈ আহোঁ। একচুৱেলি আমাৰ ফালে এইটো কালচাৰ আছে, তোমালোকৰ ফালে নাজানো। আমাৰ ফালে কি হয় যে কাতি বিহুৰ দিনাখন আমাৰ এখন সমাজ থাকে, প্ৰত্যেকৰ ঘৰত যায় জুম বান্ধি পেলাই। মোৰ ঘৰত চবেই আহিল, আকৌ মই আকৌ বেলেগৰ ঘৰত সকলোৰে লগত গ'লোঁ, তো গৈ পেলাই আশীৰ্বাদ দিয়ে। তেওঁলোকৰ ভঁৰাল খালী এতিয়া, তো গতিকে আমি ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ তেওঁলোক ভঁৰাল ভৰ্তি হওক। তো গতিকে অসমীয়া সংস্কৃতি আৰু হিন্দু সংস্কৃতিৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাই। তুমি যদি বেলেগ বেলেগ ঠাইত চোৱা, আজি অসমত মাঘ বিহু পালন কৰে, তো তুমি যদি চোৱা হেৰিত মহাৰাষ্ট্ৰত একেখিনি কালচাৰত মকৰ সংক্ৰান্তি পালন কৰে। তুমি যদি হেৰিত যোৱা, চাউথত যোৱা পংগল হেৰি কৰে। তুমি যদি পাঞ্জাৱত যোৱা, মই ফেষ্টিভেলটোৰ নাম পাহৰিলোঁ, তেওঁলোকে সেই একে আমি মেজি জ্বলাওঁ, তেওঁলোকে কাঠেৰে জুই জ্বলায়। তো এতিয়া মই ডিফাৰেঞ্চেছ নেদেখোঁ, কিন্তু মই ভাবোঁ যে বৰ্তমান সময়ত অসমীয়া সংস্কৃতি আৰু এখন সুৰক্ষিত সমাজৰ কাৰণে হিন্দু সংস্কৃতিনো কি যুৱ প্ৰজন্মই জনাটো জৰুৰী আছে। সেইটো সংগঠন হিচাপে বা আজি সংগঠনৰ ঊৰ্ধতকৈ আমি আমাৰ আদৰ্শটো সমাজত লৈ যাব বিচাৰোঁ, সেইটো আমাৰ দায়িত্ব। বৰ্তমান কিন্তু সাধাৰণ জনতাৰ বা সাধাৰণ যুৱ প্ৰজন্মৰ এইটো দায়িত্ব যে আচলতে আমি কি, কাৰণ ইতিহাস বা তোমাৰ যদি আমি আমাৰ ঐতিহ্য বা আমাৰ সংস্কৃতি চাওঁ, তো নালন্দা বিশ্ববিদ্যালয়ৰ যিটো আমাৰ পদ্ধতি আছিল, সেই পদ্ধতিৰে আমি শিক্ষা ব্যৱস্থা কৰিছিলোঁ। তাততো হিন্দু সংস্কৃতিৰ বিষয়ে নহয়, ভাৰতীয় সংস্কৃতিৰ কথা আছিল। আজি শিক্ষা ব্যৱস্থাটো সলনি ইংৰাজে কৰিলে। মেকলে কৈ থৈ গৈছিল যে মই সেনেকুৱা এটা শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰি থৈ যাম, যিটো শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে ভাৰতীয় নাগৰিক বাহ্যিকভাৱে ভাৰতীয় হ'ব, অন্তৰ্নিহিতভাৱে তেওঁলোকৰ মানসিকতা হ'ব পাশ্চাত্য সংস্কৃতি। সেইকাৰণে এজন IITian টপ যদি সি গুৱাহাটীৰ পৰা বিলংছ কৰে, তাক যদি তুমি সোধা যে তুমি এষ্টাব্লিছ ক'ত হ'ব বিচাৰা, তেওঁৰ মানে মনত হ'লে নামটো কিন্তু US আহে, UK আহে। ভাৰত কিয় নাই? কাৰণ আমাৰ সেই শিক্ষা ব্যৱস্থাটোৰ পৰা আঁতৰাই লৈ অহা হ'ল। আমাক এনেকুৱা এটা শিক্ষা ব্যৱস্থা দেখুওৱা হ'ল যে নাই, ইয়াত একোৱেই নাই, মানে যি আছে মানে তোমাৰ বাহিৰতে আছে। কিন্তু 1600 খ্ৰীষ্টাব্দত বিশ্ব বাণিজ্যিকৰণত ভাৰতৰ অংশীদাৰিত্ব কিমান আছিল? 32%। 1700 খ্ৰীষ্টাব্দত 25%, 1900 খ্ৰীষ্টাব্দত 3%। মানে যেতিয়ালৈকে ইংৰাজে আমাৰ ওপৰত শাসন কৰা নাই, আমি আমাৰ স্বাৱলম্বী আছিলোঁ। কিন্তু পিছৰ পৰ্যায়ত গৈ পেলাই তেওঁলোকৰ শাসনত ইতিহাস বিকৃতিকৰণ কৰিলে, আমাৰ বাণিজ্যিকৰণটো তেওঁলোকে লৈ গ'ল। চ' মই ভাবোঁ যে এইখিনি যুৱ প্ৰজন্মই জনা জৰুৰী আছে, আৰু হিন্দুটোক ধৰ্ম হিচাপে নধৰি পেলাই সংস্কৃতি হিচাপে সকলোৱে আঁকোৱালি লোৱা জৰুৰী আছে। কাৰণ যেতিয়ালৈকে আমি দেখিম যে আমি আমাৰ সংস্কৃতিটো পাহৰি যাম, তেতিয়া কিন্তু আমি আজি উপলব্ধি কৰা নাই, আজিৰ পৰা কিন্তু 10 বছৰ পিছত উপলব্ধি কৰিম যে আচলতে আমি ক'ত আছোঁ। কাৰণ কিয়, তোমাৰ যদি চোৱা আফগানিস্তানৰ যেতিয়া জন্ম হৈছিল বা বাংলাদেশৰ যেতিয়া জন্ম হৈছিল, আফগানিস্তান বাৰু নকওঁ, কিন্তু বাংলাদেশৰ যেতিয়া বিশেষকৈ জন্ম হৈছিল, সেইখন কিন্তু মুছলিম কাণ্ট্ৰি হিচাপে জন্ম হোৱা নাছিল, পিছৰ পৰ্যায়তহে হৈ গ'ল। চ' সেইখিনি উপলব্ধি কৰা জৰুৰী আছে। আমি এইখিনি কথাক লৈ যেতিয়া অসমত চৰ্চা হয়, এনেকুৱা এটা ধাৰণা দিয়া হয় যে কেৱল হিন্দুৰ কথা বিজেপিয়ে কৈ আছে। অসমত এনেকুৱা হৈ যায় যে মাইনৰিটি এৰিয়াজবিলাকৰ পৰা বিশেষভাৱে মাইনৰিটি কোন? মই অসম মানে কথাটো তাতে আছে যে সংখ্যালঘু অসমত কোন, মানে মই সেই পইণ্টত আহিম। কিন্তু মই পলিটিকেল ৱেত কথাটো ক'ব খুজিছোঁ যে হিন্দুৰ হৈ বিজেপিয়ে উঠে বা বিজেপিয়ে ৰিপ্ৰেজেণ্ট কৰা বুলি কয়, মাইনৰিটি বুলি কৈ পেলাই কংগ্ৰেছে সেইটো ৰিপ্ৰেজেণ্ট কৰে। এইবাৰ ধুবুৰীত আমি দেখিলোঁ কি ধৰণে কংগ্ৰেছে এটা দখল দেখালে, AIDF নাইকিয়া হৈ গ'ল। তাৰপিছত মোৰ কেতিয়াবা প্ৰশ্ন কৰিব মন যায় যে প্ৰশ্ন সদায় বিজেপিক এইটো ধৰণে কৰা হয় যে বিজেপি কিয় হিন্দু হিন্দু কৰি আছে। মই সুধিব বিচাৰিম, আপুনি কি ভাবে ক'ব, যে কংগ্ৰেছে কিয় হিন্দু হিন্দু কৰিব ভয় খায়, বা হিন্দু হিন্দু কৰাটো বেয়া নেকি? ভয় খোৱাই নহয়, আচলতে তেওঁলোকৰ পলিটিকেল এংগলটো তেতিয়া সেয়া আছিল। কিন্তু তুমি যদি আজি ৰাহুল গান্ধীৰ ইনষ্টাগ্ৰাম মানে একাউণ্টত গৈ পেলাই চোৱা, চিয়াৰামৰ গানটো লগাই পেলাই কিন্তু আৰতি কৰি আছে, আহি আছে পৰিৱৰ্তন, বাধ্য হৈ আছে। আমাৰ মানুহখিনিয়ে যেতিয়ালৈকে উপলব্ধি কৰিব যে আচলতে এইটো এটা ধৰ্ম, বিজেপি আদৰ্শগতভাৱে বিজেপি কেতিয়াও হিন্দু ধৰ্মৰ বিষয়ে নকয়। আমি কেতিয়াও হিন্দু ধৰ্মৰ বিষয়ে কৈ থাকা নাই, আমি সংস্কৃতিৰ বিষয়ে কৈ আছোঁ যে আমাৰ সংস্কৃতিটো কি, আমাৰ কালচাৰটো কি। আজি তুমি যদি মই এটা ডিফাৰেঞ্চেছ তোমাক বুজাই দিওঁ যে ভাৰতীয় সংস্কৃতি আৰু পাশ্চাত্য সংস্কৃতিৰ মাজত ডিফাৰেঞ্চটো কি, চিম্পুল ভাষাত তুমি চাকিটো জানা, বন্তিটো জানা। তো মোৰ দৃষ্টিত আমাৰ বন্তিটো হৈছে ভাৰতীয় সংস্কৃতি। কিয়? সেই বন্তিটোৰে আমি বিচাৰিলে 1000 গছ বন্তি জ্বলাব পাৰোঁ। পাশ্চাত্য সংস্কৃতি মোৰ দৃষ্টিত কিন্তু লাইটটো, বাল্বটো তুমি নিজে জ্বলিব পাৰে,
সি কিন্তু আনক জ্বলাব নোৱাৰে চ' গতিকে আমাৰ ইউথে সেইটো বস্তু জনাটো জৰুৰী যে আমি কোনটো সংস্কৃতি বিলিভ কৰিব লাগিব আজি কালচাৰটো ভাল লাগে আজি পৰিয়ালবাদ মানে যিটো আমি পৰিয়াল কেন্দ্ৰিক সমাজ বুলি কওঁ মানে হিন্দু সংস্কৃতিত বা আমাৰ ভাৰতীয় সংস্কৃতিত অসমীয়া সমাজত পৰিয়াল এটা বহুত ডাঙৰ এটা কনচেপ্ট কিন্তু পাশ্চাত্য সংস্কৃতিত সেইটো নাই কিন্তু আমি প্ৰভাৱ পৰা দেখিছোঁ ন যে তোমাৰ অট্টালিকাটো তিনি মহলীয়া হয় তাত কিন্তু মাক দেউতাকৰ কাৰণে 10x10 ৰুম এটা নাথাকে তো সেইখিনি কিন্তু আমি যুৱ প্ৰজন্মৰ মাজত লৈ যাব লাগিব যে আমাৰ সংস্কৃতিটো আজি ৰাখি বন্ধনৰ দিনাখন মানে বহুতে মানে চিল টাইপ কয় ন যে মই অমুকৰ পৰা ৰাখি নিপিন্ধাওঁ অমুকৰ কিন্তু ৰাখি বন্ধোৱা সেই পৰ্বটো আছিল কিয় যে ইজনে সিজনক সুৰক্ষা দিয়া তো সেইখিনি আমি যুৱ প্ৰজন্মৰ মাজত লৈ যাব লাগিব আজি গুৰু পূজনৰ কথা আছে যে গুৰু পূজন আহি আছে বা গুৰু পূজন আমি কিয় কৰিব লাগে যে জ্যেষ্ঠজনক আগতে কেনেকুৱা কালচাৰ আছিল মোৰে মনত আছে যে বা আমাৰ সময়তে আমি আজি বাৰু চাইকেল লৈ কলেজ যোৱা দিন নাই বা চাইকেল লৈ স্কুল যোৱা দিন নাই আজিকালি স্কুটি পৰাপক্ষত মানুহে গাড়ী লৈ যায় পাৰ্কিং বিচাৰি ফুৰে আমাৰ সময়ত এনেকুৱা এটা আছিল যে আগেৰে যদি শিক্ষক এজন আহিছে আমি যদি ইফালে চাইকেল লৈ গৈ আছোঁ তেন চাইকেলখনৰ পৰা নামি পেলাই মাতটো দিয়া সেইটো সন্মান আছিল আৰু সেইকাৰণে গুৰুৰ প্ৰতি আমাৰ এটা ভয় আছিল আজি কিন্তু সেইটো নাইকিয়া হৈছে বহুত ভিডিঅ' ভাইৰেল হয় যে গুৰু যদি একোপ মাৰিছে তেতিয়াহ'লে ছাত্ৰজনে 2টা চৰ মাৰিছে তো সেইখিনি উপলব্ধি কৰাব লাগিব যে আমি সমাজত কোনটো ডিফাৰেঞ্চেছ বিচাৰি আছোঁ বা আমি এতিয়া হৈছে সেইখিনি যদি আমি পুনৰ উত্থান কৰিব লাগে নিশ্চয় আমি আমাৰ ইতিহাসখিনি বুজি পাব লাগিব গীতা পঢ়িব লাগিব আমাৰ ভাৰতীয় সংস্কৃতিত আচলতে কি আছিল সেইটো পঢ়িব লাগিব তো গতিকে মই ভাবোঁ যে সেইখিনি কোৱাৰ কাৰণে যদি আমি অপৰাধীয়ে ভাল হওকচোন পৰিৱৰ্তনটো আহিব যদি ৰাহুল গান্ধী যদি আৰতি কৰিবৰ কাৰণে বাধ্য হৈছে দেন আমি অপৰাধী হৈ থাকোঁচোন মোৰ এই কথাটো এইকাৰণে জানিব মন যায় যে স্কুলৰ দিনৰ পৰাই আমি ক'ৰবাত নহয় ক'ৰবাত ইনডাইৰেক্টলি হ'লেও ডিৰেক্টলি হ'লেও এটা হিন্দু সংস্কৃতিটোৰ প্ৰতি আকৃষ্ট হৈ আছিলোঁ বা যদি তাতে ৰাতিপুৱা প্ৰাৰ্থনা গাওঁ সেয়াও হিন্দু প্ৰাৰ্থনা আছিল সেইখিনি সময়ত আমাৰ বন্ধু মানে আমি যেতিয়া পঢ়ি আছিলোঁ সেইখিনি সময়ত কেতিয়াও এটা এনেকুৱা ভাৱ নাছিল যে ই মুছলিম হয় ই হয়তো শিখ হয় বা জৈন হয় বা মই হিন্দু হয় বা মই কিবা বেলেগ হয় কেতিয়াও সেই ভাৱটো নাছিল বহুতে এনেকুৱা এটা অভিযোগো দিয়ে যে বিজেপিয়ে যিহেতু হিন্দুৰ কথা কয় কোনোবাই মুছলিমৰ কথা কয় কোনোবাই কাৰোবাৰ বেলেগৰ কথা কয় যাৰ বাবে এই ভাগ বস্তুটো হৈ গ'ল আপুনি মানেনে সেইটো কাৰণে হৈছে বুলি নাই চাওক মই সেইটো বাৰে সেইটোৱে কৈ আছোঁ তোমাক যে আমি সংস্কৃতিৰ কথা কৈ আছোঁ যেতিয়া সংস্কৃতিৰ কথা ক'ব যাওঁ তেতিয়া মানে সকলোখিনি সমাহিত হয় ঠিক আছে তো সেই সমাহিত হয় কাৰণে অন্য ৰাজনৈতিক দলবিলাকৰ হাতত ইছ্যু নাই কাৰণে আমাক সেই বিষয়টোৰ ওপৰত তেওঁলোকে মানে ঠেলি দিয়ে যেতিয়া হিন্দু সংস্কৃতিৰ কথা কয় আজি আমাৰ যিমান ডাঙৰ মানে মোৰতো ইমান আজি ধৰা আজিৰ দিনটোত মোৰ ইমান ধৃষ্টতা নাই যে মই ইমান ডাঙৰ কথা তোমাৰ লগত কওঁ কিন্তু মই যিমানখিনি শুনিছোঁ আজি 10 বছৰ যিমান অৰ্গেনাইজেশ্যন কৰি আমি যিমানখিনি শিকিছোঁ তাততো আমাৰ হিন্দু সংস্কৃতিৰ কথা কৈ আছে তাত কোনো ধৰ্ম বিশেষ কথা নাই আমিতো কোনোদিন মানে মছজিদৰ এগেইনষ্টত ক'ব যোৱা নাই আমিতো কোনোদিন চাৰ্চৰ এগেইনষ্টত ক'ব যোৱা নাই আমি কৈছোঁ যে আমাৰ মন্দিৰ সুৰক্ষিত হৈ থাকিব লাগে আমি কৈছোঁ যে আমি মন্দিৰত যাব লাগে আমি কৈছোঁ যে আমি পূজা পাতল কৰিব লাগে আমি কৈছোঁ যে আমি ধুতি পাইজামা পিন্ধিব লাগে আমি কৈছোঁ যে আমি আমাৰ কুৰ্তা পিন্ধা কালচাৰটো আনিব লাগে কাৰণ কিয় কলেজত যদি মানে টুপি আৰু যদি তেওঁলোকৰ ড্ৰেছটো পিন্ধি আহিলে আৰবী ডিপাৰ্টমেণ্টত তোমাৰ জেনেৰেল দেখা যদি কণ্ট্ৰভাৰ্চি নহয় তেতিয়া সংস্কৃত ডিপাৰ্টমেণ্ট যদি আমাৰ ল'ৰা এজনে ফুট লৈ পেলাই এজন গেৰুৱা কুৰ্তা এটা পিন্ধি আহে তাতো কণ্ট্ৰভাৰ্চি হ'ব নালাগে কিন্তু তুমি যদি ডিফাৰেঞ্চেছ চোৱা তেন সেইটো নৰ্মেলাইজ হৈ যায় এইটোত কিন্তু আৰে বা সেইটো কিয় হয় বুলি ভাবে মানসিকতা হৈ গৈছে সেইটোৱে সলনি কৰিব লাগে মানে এই ধাৰণাটো সেইদিনাখন এটা কিবা এটা ইণ্টাৰভিউত মোক কিবা এটা সুধি আছিলে বিশেষকৈ হিন্দু মুছলিমৰ ক্ষেত্ৰত খুব মুকলিভাৱে ক'লে যে হিন্দু সমাজত এনেকুৱা হয় আৰু তাৰপিছত কেমেৰাটোত চাই ক'লে যে ন' অফেন্স বেয়া নাপাব মাইনৰিটি বা মুছলমানৰ এনেকুৱা মই তেতিয়া সুধিলোঁ যে ন' অফেন্সটো ক'বলৈ কি দৰকাৰ হ'ল মানে কিয় কাৰণে ভয়টো কৰিলোঁ ইদাৰ হিন্দু বুলি কোৱাৰ আগতো আমি ভয় কৰোঁ বা মুছলিম বুলি ক'লে ভয় নকৰোঁ এই ভয়টো কিয় কৰা হৈছোঁ আমি মানে ন' অফেন্স বুলি কয় মিয়া শব্দটো ব্যৱহাৰ কৰিবলৈ টান পায় না সেনেকুৱা নহয় মানে এটা চাম আছে যে তেওঁলোকে এই ইছ্যুটোক লৈ পেলাই নিজৰ ৰাজনৈতিক ৰুটি পেলি আছে আমাৰ লক্ষ্য ৰাজনৈতিক ৰুটি পেলা নহয় কাৰণ যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে হিন্দু সংস্কৃতিৰ কথা কৈছিল ৰাম মন্দিৰৰ আন্দোলন আৰম্ভ কৰিছিল আদৰণীয় আদবানীজীৰ নেতৃত্বত সেই সময়তে তেওঁলোকে চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে কৰা নাছিল নহয় তো যিদিনাখন দুটা মানে পোষ্ট বা চিটত ইলেকশ্যন খেলিছিল 2টা MP জিকি পেলাই এদিনাখন আহি পেলাই 303ত
মানে পাব বুলি কেতিয়াওতো ভবা নাছিল আমাৰ লক্ষ্য কিন্তু শাসন নাছিল ন আমাৰ লক্ষ্য আছিল যে সংস্কৃতি এষ্টাব্লিছ কৰা যিখিনি সমাজৰ বিপৰীত হৈ আছে সেইখিনি সমাজত জনোৱা আমি যেতিয়া সংগঠন কৰিছিলোঁ তেতিয়া আমি সদায় কৈছিলোঁ যে ভাৰতৰ নৱনিৰ্মাণ নহয় ভাৰতীয় পুনৰ নিৰ্মাণ ভাৰতৰ পুনৰ নিৰ্মাণৰ কথাটো এইকাৰণে কৈ আছোঁ কাৰণ ভাৰতক নিৰ্মাণ কৰিব লাগে একো নাই নহয় যিখিনি আমাৰ আছিল সেইখিনিক পুনৰ উত্থান কৰোৱা জৰুৰী আছে এটা সৰু উদাহৰণ দিওঁ তোমাক যদি মই প্ৰশ্ন কৰোঁ তোমাৰ পডকাষ্ট বেয়া নাপাবা যে ভাৰতৰ আৱিষ্কাৰ কোনে কৰিছিল প্ৰশ্নটোৰ উত্তৰটো কি ভাস্কো দি গামা আহে আমি পঢ়িছোঁ না পঢ়িছোঁ আমি হয় পঢ়িছোঁ কিমান খ্ৰীষ্টাব্দত 1400 আৰু ইফালে এটা ইতিহাসত কি আছে যে খিলজীয়ে নালন্দা বিশ্ববিদ্যালয় কিমান খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল 1100 খ্ৰীষ্টাব্দত যদি 11 খ্ৰীষ্টাব্দত খিলজীয়ে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰিছিল ভাৰত নামৰ এখন ৰাষ্ট্ৰত 1400 খ্ৰীষ্টাব্দত ভাস্কো দি গামাই ভাৰত নামৰ ৰাষ্ট্ৰ এখন কেনেকৈ আৱিষ্কাৰ কৰিলে উত্তৰটো এইটো যে পৰ্তুগালৰ এগৰাকী ব্যক্তি ভাস্কো দি গামাই ভাৰত নামৰ ৰাষ্ট্ৰ এখন 1400 খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰি ওলাইছিল সেই প্ৰশ্নটোৰ উত্তৰ পৰ্তুগালৰ এগৰাকী ব্যক্তিৰ কাৰণে শুদ্ধ ভাৰতীয় ব্যক্তিৰ কাৰণে নহয় কিন্তু আমাক ইতিহাসত এনেকৈ পঢ়োৱা হৈছিল আজিও যদি তুমি 9-10 ষ্টুডেণ্টক সোধা যে ভাৰতৰ আৱিষ্কাৰ কোনে কৰিছিল কোনে কি বুলি ক'ব ভাস্কো দি গামাই তো 1100 খ্ৰীষ্টাব্দত যে আমাৰ নালন্দা বিশ্ববিদ্যালয় আছিল সেইটোৰ ইতিহাস আমাক কিদৰে পঢ়োৱা হৈছিল যে 1153 খ্ৰীষ্টাব্দত খিলজীয়ে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰিছিল তাৰ আগৰখিনি থাকাখিনি আমি গম নাপাওঁ তো যিহেতু আমাক আদৰুৱা ইতিহাস পঢ়োৱা হৈছিল কাৰণ মেকলেৰ উদ্দেশ্য সেইটো আছিল যে যেতিয়া তেওঁলোক ইংৰাজ আহিছিল দেখিছিল যে ভাৰতত কোনে কোনে শিক্ষা ব্যৱস্থা পঢ়ি আছে তো গতিকে সেইখিনি ধ্বংস কৰিব লাগিলে তো ভাৰতীয় মানুহক কাৰণ কিয় চোৱা মানে যেতিয়া স্বাধীনতা আন্দোলন হ'ল সেই সময়তো ইউনিটিটো অভাৱ নাছিল নহয় পাঞ্জাৱৰ পৰা যদি মানে ভগত সিং শ্বহীদ হৈছিল অসমৰ পৰা কনকলতাও শ্বহীদ হৈছিল সুভাষ চন্দ্ৰ বসু স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল তো গতিকে ইমানখিনি যিটো ইউনিটি আছিল তো ইউনিটি ভাঙিব লাগিলে জাতিভেদ প্ৰথা আনিব লাগিল কোনে আনিলে ইংৰাজে ইতিহাস বিকৃতকৰণ যে আমি স্বাৱলম্বী নাছিলোঁ ইতিহাস বিকৃতকৰণ কৰিব লাগিলে এইটো এষ্টাব্লিছ কৰিব লাগিব যে ইংৰাজী আহি কেনেহে ইয়াত ৰেল লাইন এষ্টাব্লিছ কৰিলে কিন্তু ইংৰাজে ৰেল লাইন কিয় এষ্টাব্লিছ কৰিলে যে তেওঁলোকে ইয়াৰ পৰা আমাৰ বাণিজ্যিক যিমানখিনি চ'ৰ্চ আছে লৈ যাব পাৰে তো এইখিনি বস্তু মই ভাবোঁ যে য়ং জেনেৰেশ্যন জনা উচিত আৰু এইখিনি কথা কোৱাৰ কাৰণে যদি আমি ভুল অভিয়াছলি ভুলে হৈ থাকিম কি কথা আছে কিন্তু বিকৃত ইতিহাস পঢ়াব দিয়া নহ'ব নহয় সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতি আহিছে তাৰ কিছু সলনি হ'ব বুলি আশাবাদী আমি মানে সাধাৰণতে মই সেইদিনাখন কিবা এটা কথাত পঢ়ি আছিলোঁ যে 1205 চনত চাগে খিলজী আহি কামৰূপ ইনভেড কৰিছিল সেই সময়ত হাৰি গ'ল তাৰে কাৰাতত হাৰিল কামৰূপৰ আমাৰ পিতৃৰ বিষয়ে কেইজনে জানে নাই সেইটো নাই মই সেই ইণ্টাৰেষ্টিং ফেক্ট তাতে পালোঁ যে সেই কাহিনীটো আমি জানো কিন্তু কোনে হাৰালে কেনেকৈ হাৰালে হাৰোৱাটো ডাঙৰ কথা মোগলৰ নিচিনা যদি এটা মানে আমাৰ ইতিহাস ইমানখিনিলৈ আছে যে খিলজী আহি গুৱাহাটী পাইছিল কিন্তু তাত হাৰি গ'ল হৰুৱা ৰজাজন কোন তাৰপিছত সেই উত্তৰটো আমাৰ কিন্তু ছাত্ৰ সমাজে বা যুৱ সমাজে নাজানে যে খিলজীক কামৰূপৰ ৰজা পৃথ্বী হৰাইছিল আৰু এনেকুৱাকৈ হাৰাইছিল যে খিলজীয়ে তাৰ পৰা নিজৰ যাব লগা হ'ল কিন্তু সেইখিনি পৃথ্বীৰ বিষয়ে কেইখন কিতাপত পাব তুমি নোপোৱা কিন্তু সেই বিষয়টো আমি সমাজত আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ তাৰ কাৰণে যদি আমি বেয়া এতিয়া মানে যি ধৰণে ডেম'গ্ৰাফিক চেঞ্জ এটা হৈ আছে যদি কালিলৈকে আমাৰ হাতত বোলে সংখ্যাটো নাথাকে ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক এইখিনি কথাটো কেতিয়াও গুৰুত্ব আমি নাপাম হয়তো আমি যুঁজি থাকি যাম আৰু সেইখিনি হয়তো কেতিয়াও প্ৰতিফলিত নহ'ব উপলব্ধি যেতিয়ালৈকে নহ'ব যে কেৱল ৰাজনৈতিক দৃষ্টিভংগীৰে অসমক চালে নহ'ব মানে আজি ডেম'গ্ৰাফিক চেঞ্জেছটো কেৱল ৰাজনৈতিক দৃষ্টিভংগীৰে কৈ থাকিলেই নহ'ব মানে যদি আমাক মটিভেট কৰি আছে হিন্দু সমাজত সদায় মটিভেট হয় হাম দো হামাৰা দো হয় কিন্তু বাকী সমাজতো আমি মটিভেট কৰিব লাগিব বাকী সমাজততো হামাৰা ৱাইফ বি দো হতা হে উস্কা ফিৰ দো হতা হে ফিৰ দো হতা হে তো ইছলিয়ে মই এইকাৰণে ভাবোঁ যে যিটো ইকুৱেল যিটো ডেভেলপমেণ্ট কিন্তু আমাৰ চৰকাৰৰ দিনত আজি শিক্ষা ব্যৱস্থাটো আগবঢ়াই নিব লগা হৈ আছে নিব চেষ্টা কৰা হৈ আছে তাৰ উদ্দেশ্য এইটো নহয় কিন্তু তো তেনেস্থলত যদি আপোনাৰ কোনোবা এখন ভিতৰুৱা অঞ্চলত এখন স্কুল এখন কলেজ আজি ৰাষ্ট্ৰীয় শিক্ষানীতি অহাৰ পিছত কি হৈছে এভৰি ডিষ্ট্ৰিক্টত হায়াৰ এডুকেশ্যন ষ্টাডিজ তাতেতো হিন্দু চাই পেলাই তোমাৰ এডমিশ্যন দিয়া নহ'ব তাতে অভাৰঅল হয় আজি তুমি নীটৰ এক্সামৰ ৰিজাল্ট চোৱা নীটৰ এক্সামৰ ৰিজাল্ট কেৱল হিন্দু মানে ল'ৰাই পাইছে নেকি সকলোৱে সুবিধা পাইছে আজি APSCত চাওক সকলোৱে সুবিধা পাইছে যাৰ টেলেণ্ট আছে চবেই সুবিধা আছে কিন্তু আমাৰ বৰ্তমান যিটো সামাজিক স্থিতি আছে সামাজিক সুৰক্ষাৰ দিশটো মই যদিও এজন আজিৰ দিনত ৰাজনৈতিক নেতা বহুত সময় এটা অৰাজনৈতিক সংগঠনৰ পৰা আহিলোঁ আমাৰ দৃষ্টিভংগীৰে মই ভাবোঁ যে আমি আমাৰ সমস্যাবিলাক কেৱল ৰাজনৈতিক হিচাপে নহয়
কিছু সামাজিক দৃষ্টিভংগীৰে চোৱা উচিত যদি আমাৰ গাঁৱৰ ছোৱালী এগৰাকী সমাজৰ বিৰুদ্ধে গৈ ক'ৰবাত বিয়া হৈ আছে সেইটোত অপ'জ কৰাটো জৰুৰী সেইটোত আমি সুৰক্ষা দিয়াটো জৰুৰী সেইটোত আমি মানে তেওঁলোকৰ বিৰুদ্ধে যোৱাটো জৰুৰী কিন্তু সামাজিক এইটো ব্যাধি যদি সমাজে একচেপ্ট কৰি লয় মোক যদি এটা য়ং জেনেৰেশ্যন তুমি সোধা যদি আমাৰ পৰা তেওঁলোকৰ তাত গ'লে সেইটো অসামাজিক হয় তেওঁলোকৰ পৰা আমাৰ তাত আহিলেও অসামাজিক হ'ব লাগে কিন্তু তেওঁলোকৰ দৃষ্টিত যদি আমাৰ পৰা তেওঁলোকৰ তাত গ'লে যদি সেইটো সামাজিক তেওঁলোকৰ কাৰণে তেওঁলোকৰ পৰা আমাৰ তাত আহিলেও সেইটো সামাজিক হ'ব লাগিব তেওঁলোকটো কোন বুজি পাইছা এতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক ৰখাবলৈ কেতিয়াবা যদি বল প্ৰয়োগ কৰিব লাগে সেইটো সঠিক বুলি ভাবেন মই সেইটোত নকম একো মই মানে ইমানখিনি দৃষ্টতা নাই কিন্তু মই ভাবোঁ যে যুৱ প্ৰজন্মই বুজি উঠা উচিত যে আমি শিক্ষা সমাজ ব্যৱস্থা সক্ৰিয়তা আটাইবিলাকৰ মাধ্যমেৰে সামাজিক সুৰক্ষাটো কেৱল ৰাজনৈতিক নহয় ৰাজনৈতিক দৃষ্টিভংগীৰে নহয় সামাজিক সুৰক্ষাটো আমি বিভিন্ন দৃষ্টিভংগীৰে চাই পেলাই সমাধানৰ দিশত আমি অলপ সক্ৰিয় হ'ব লাগে আৰু আমাৰ চবতকৈ ড্ৰবেকটো হ'ল যে আমি নুবুজাকে নজনাকে ড্ৰবেকটো ওলাব পৰা নাই তাৰ বহুত ডাঙৰ এটা উদাহৰণ যে আজি নাগৰিকত্ব সংশোধনী আইনৰ সময়ত আমাৰ ওপৰত শিল মাৰা হ'ল আমাৰ ওপৰত অত্যাচাৰ কৰা হ'ল মই নিজে উলুবাৰীৰ পৰা দদৰা পাওঁতে যিটো মোৰ জাৰ্ণি 20 মিনিটৰ 7 ঘণ্টা লাগিল তো সেই পৰিস্থিতিৰ পৰাও যদি মানুহে বুজি উঠা নাই যে তাৰ সেই আন্দোলনৰ শেষ ক'ত হ'ল এটা ৰাজনৈতিক দলত কাৰোবাৰ এটা সপোনত যোনে সপোন দেখিছিল যে মই অসম আন্দোলনৰ পিছত কোনোবা এজন ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হ'ল তো এই আন্দোলনৰ পিছত মোক মানুহে শুনিছে গতিকে মই মুখ্যমন্ত্ৰী হ'ম তেওঁৰ এইটো ভুল ধাৰণা আছিল কাৰণ কিয় সমাজত পৰিৱৰ্তন হৈছে এতিয়া তুমি নিজে দেখিলা সকলোৱে নিজে দেখিলে তো গতিকে সেই পৰিস্থিতিৰ পিছতো যদি বুজি পোৱা নাই আজিতো মানে ট্ৰাকে মানুহ অহা কথা আছিল তেনেকুৱা ধৰণৰ মানুহৰ কথা কি ভাবে এই যোনে এনেকুৱা ধৰণৰ নেৰেটিভবিলাক ওলাই ট্ৰাকে মানুহ সোমাই যাব আৰু মই শুনি আছোঁ তেওঁলোকেও ব্যক্তি স্বাৰ্থ তেওঁলোকৰ যে ব্যক্তিগত স্বাৰ্থ যে নিজকে এজন মানে নেতা হিচাপে এষ্টাব্লিছ কৰা নিজৰ মানে স্বাৰ্থখিনি সিদ্ধি কৰা তাৰ বাহিৰে একো নাই আমি ভাবোঁ যে আমাৰ সদায় চিন্তাটো আদৰ্শ আছিল আৰু সেইকাৰণে নহ'লে সেইটো সময়ত বহুত এনেকুৱা নেতাই মানে বা বহুত এনেকুৱা য়ং জেনেৰেশ্যনৰ লিডাৰে মানে ইফালৰ পৰা সিফাল হৈছিল আমি কিন্তু নিজৰ জেগাত এটা টকশ্বত যাওঁ 5 জন মানুহক মাতে 6 জন থাকে তাতে একচুৱেলি কাৰণ ৰিপৰ্টাৰজন আমাৰ এগেইনষ্টত তো ৰিপৰ্টাৰজনো আমাৰ এগেইনষ্টত মই এনেকুৱা বহুত নামকেইটা নলওঁ সেই সময়ত মানে এজনৰ লগত মোৰ লাগিয়ে গ'ল তো তেওঁ মানে মোক এটা প্ৰশ্ন কৰি দিলে যে ABVPয়ে মানে তোমাৰ 4 জন ল'ৰাক গুলিয়াই দিলে এটা শোক প্ৰস্তাৱ নিদিলে ABVPয়ে গুলিয়াই দিলে মানে ABVPয়ে শোক প্ৰস্তাৱ নিদিয়ে যে মানে হেৰি কৰিলে মানে 4 জন ল'ৰা মৰি গ'ল তো সেই ক্ষেত্ৰত মানে তোমালোকৰ এটা শোক প্ৰস্তাৱ নহ'লে ইমানখিনি দায়িত্ব নাই মই তেতিয়া তেওঁক এটা উল্টা কুৱেশ্যন কৰিলোঁ যে ABVP ল'ৰা যে মোৰ তাত যে শিল মাৰিলে আমি যে ওলাব পৰা অৱস্থাত নাই সেই সময়ত কোনে তোমাৰ মানে হেৰি হ'ব তো মোক কৈছে নহয় মই আপুনি সেইটো দেখাইছে নেকি মানে ক'লোঁ যে আমাৰ তাত যে শিল মাৰিলে আমাৰ কাৰ্যালয়ত যে আক্ৰমণ কৰিলে যে মোক যে মানে শাৰীৰিকভাৱে অত্যাচাৰ কৰিব চেষ্টা কৰিলে মোৰ দৰে আৰু 4-5 জন ল'ৰা আছিল যোনে মিডিয়াত গৈ আছিল তেওঁলোকক হাৰিব বোলে আপোনালোকে এটা ক্লিপ দেখাইছে নাই তেওঁতো কৈ দিলে দেখাইছোঁ মই ক'লোঁ যে তেতিয়াহ'লে ঠিক আছে আপুনি ক্লিপটো দেখাই দিয়ক মই আজি পৰা সাংগঠনিকভাৱে বিদায় ল'ম যদি কিন্তু আপুনি ক্লিপটো দেখাব নোৱাৰে আপুনি কিন্তু মিডিয়া হাউচটো এৰিব লাগিব তেওঁ ব্ৰেকত ক'লে তুমি মোক কিয় টাৰ্গেট কৰিছা কাৰণ মই তাতে 4 জনৰ মাজত মই অকলে এজন মানে মোক মাজত বহাই লয় ইফালে 2 জন সিফালে 2 জন আৰু আগফালে তেওঁ একচুৱেলি তেওঁ পেনেলিষ্টে হয় মানে তেওঁৰ প্ৰশ্নবিলাক এনেকুৱা থাকে যে প্ৰশ্নটো মোক সোধে উত্তৰটো দিব ধৰোঁতে আকৌ তেওঁ মানে বেলেগ এজন সোধে তুমি কোৱা এইবাৰ বুলি আকৌ তেওঁ আকৌ মোক উল্টাই কৈছে আল্টিমেটলি মানে যাতে সেই পৰিস্থিতিৰ পৰাও পিছত কিন্তু আকৌ আমাৰ ফৰে আহি গ'ল চব পৰিস্থিতি যে নাই আমি শুদ্ধ আছিলোঁ তো গতিকে সেই পৰিস্থিতি পাৰ কৰি আহিছোঁ তো মই ভাবোঁ যে ছ'চাইটিত দেখিছোঁ একচুৱেলি যে কেনেকুৱাকৈ চলে নেৰেটিভ কেনেকুৱাকৈ বিল্ড আপ হয় এটা ইছ্যু কেনেকৈ ডাইভাৰ্ট কৰিব চেষ্টা কৰে তো গতিকে চাওঁ এতিয়া যুৱ মৰ্চাৰ দায়িত্ব পাইছে যুৱ প্ৰজন্মৰ দায়িত্ব পোৱা গৈছে সেইখিনি বস্তুৱে যে আচলতে সঠিক পথটো কি মানে ৰাজনীতিৰ অলপ ঊৰ্ধত গৈ পেলাই অকণমান আউট অফ দ্য অৰ্গেনাইজেশ্যন আমি কিছুমান কাম কৰিব চেষ্টা কৰিম যে আচলতে আমাৰ কামখিনি কি আপুনি ভাবেনে বিজেপিয়ে হিন্দুক সুৰক্ষা দিব পাৰিছে বিজেপিয়ে হিন্দু সংস্কৃতিক একচুৱেলি সমাজত লৈ যাব পাৰিছে অকল আমাৰ আদৰ্শখিনি যিমান আদৰ্শগত সংগঠন আছে সকলোৱে মিলি পেলাই বিজেপি ৰাজনৈতিকভাৱে আমি মানে আগৰ দিনত ABVP কৰোঁতে আমি ছাত্ৰ ৰাজনীতিভাৱে
অন্য বিবিধ ক্ষেত্ৰ আছে তেওঁলোকে অন্য অন্য দিশত সংঘই সমাজৰ সকলো স্তৰত কাৰণ উদ্দেশ্য ৰাজনৈতিক যদিও আদৰ্শৰ ৰাজনৈতিক দল হিচাপে ইলেকশ্যন খেলিব লাগিব ৰাজনৈতিক দল হিচাপে আমি সমাজত প্ৰতিষ্ঠা হ'ব কিন্তু আমাৰ সদায় উদ্দেশ্য এটা যে আমাৰ সংস্কৃতিটো এষ্টাব্লিছ হ'ব লাগে তো মই ভাবোঁ যে বহু গুণে আজি বহুত ঠাইত ভাৰত মাতা কি জয় শুনা ৰাজনৈতিক দলৰ মিটিঙত সেইটো কিন্তু বিজেপিৰে কিন্তু এটা প্ৰয়াস নহয় ভাৰতীয় জনতা পাৰ্টি মানে হাৰিম বুলি সেইদিনাখন সন্মানীয় ৰমেন ডেকা ডাঙৰীয়াৰ মানে মিটিঙত যিটো কথা সেইটো মই আগতে প্ৰায়ে কওঁ যে সেইটো যে হাৰিম বুলি জনাৰ পিছতো কিন্তু যুঁজিব অহাটো সেইটো এটা আদৰ্শগত যুঁজ কিন্তু বহুতে মানে সেনেকুৱা নকৰে যে আমি হাৰিম কিন্তু আমাৰ পতাকাখন আমি থিয় কৰাব পাৰিম আমি আমাৰ আদৰ্শটো এটলিষ্ট যিমান কেইজনৰ মাজত পাৰোঁ সিমান কেইজনৰ মাজত লৈ যাব পাৰিম সেই আদৰ্শটো প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসটো কিন্তু বহুত ডাঙৰ কথা যে মোৰ সন্মুখত পৰাজয় আছে কিন্তু আদৰ্শৰ জয় আছে তথাপিও মই যুঁজিবৰ কাৰণে আগ্ৰহী তেন সেইটো এটা যুদ্ধাই বুলি ক'ব পাৰি মোৰ কেতিয়াবা এনেকুৱা লাগে যে বিজেপিতকৈও যদি এটা এগ্ৰেছিভ দল আহে মানে সাধাৰণতে এইটো ভাবে যে বিজেপিক পৰাজিত কৰিবলৈ এটা এনেকুৱা দল লাগিব যি হয়তো ধৰ্ম নিৰপেক্ষ এইটো এটা কণ্ট্ৰভাৰ্চিয়েল কমেণ্ট মই বুজি নাপাওঁ কি বস্তু ধৰ্ম নিৰপেক্ষৰ মিনিংটো কি কোৱাচোন মানে ছেকুলাৰিজম মানে ধৰ্ম নিৰপেক্ষ নহয় নহয় ধৰ্ম নিৰপেক্ষটোৰ কথা হ'ল যে সকলো ধৰ্ম সমান কিন্তু মই যদি কওঁ যে মোৰ ধৰ্মটোক মই বেছি ভাল পাওঁ তো সেইটো কেতিয়াওতো সেইটো মানে তোমাৰ বিৰুদ্ধ হ'ব নোৱাৰে সদায় কেনেকুৱা হয় যে বেলেগৰ ক্ষেত্ৰত তেওঁৰ ধৰ্মটোক যে তেওঁ বেছি ভাল পায় দেন একো নাই আৰে তেওঁতো ধৰ্ম নিৰপেক্ষ ন ছেকুলাৰিজম বাট যদি আমি কওঁ যে নহয় মই সকলোকে ভাল পাওঁ বাট মই মোৰ ধৰ্মটোক বেছি ভাল পাওঁ তেনে সেইটোত আমি মানে কমিউনেল হৈ যাওঁ সেই কনচেপ্ট এটা সেইটো এটা নেৰেটিভ আছিল আজিৰ দিনত বহু গুণে চেঞ্জ হৈছে ঠিক আছে কাৰণ কিয় যদি মই ক'ব লাগে নাজানো তো তুমি অলপ দিন আগতে এটা অনুষ্ঠানত এটা বিষয় কৈছিলা সেইদিনাখন তোমাৰ মানে ভিডিঅ'টো আপলোড হোৱাৰ প্ৰথম মানুহজন চাগে মই যে মানে আপলোড হোৱাৰ পিছতে চালোঁ তোমাৰ 30টা নে 40টা কমেণ্ট আছিল যে গালি কিমান তাই পাৰিছে তো প্ৰথমবাৰ এনেকুৱা দেখিছোঁ যে গালি পৰা নাই তোমাক সেইটো এটা চেঞ্জ যে তুমি কৈছা যে ৰিলৰ কাৰণে হওক আমি ধুতি চুৰিয়াটো পিন্ধিব লাগে অবভিয়াছলি মই ভিডিঅ'টো বনাবৰ কাৰণে হওক মই মোৰ কালচাৰটো উপলব্ধি কৰি চাব লাগে যে কেনেকুৱা লাগে এইখিনি ক'ৰবাত প্ৰভাৱ পেলায়ো মানে অবভিয়াছলি পেলাইছে আজি ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৰ জৰিয়তে আজি ছোৱালীবিলাকে ৰিল বনাবৰ কাৰণে চাদৰ মেখেলা পিন্ধিছে ন' ডাউট বাট সেইটো তেওঁলোকে উপলব্ধি কৰিছে যে আমাৰ সংস্কৃতি একচুৱেলি এইটো আমি পিন্ধিব লাগে এই তুমি চোৱা মানুহে কিন্তু আগৰ দিনলৈ লাহে লাহে ঘূৰি যাই আছে ফটোশ্বুট কৰিবৰ কাৰণে আজিৰ দিনত ফটোগ্ৰাফাৰবিলাকে তোমালোক নিজেও জানিবা পুৰণা ঘৰ বিচাৰি ফুৰা গাঁৱৰ চবতকৈ মানে গ্ৰীনেজ যিটো গ্ৰীণী ঘৰ হয় সেইটো বিচাৰি ফুৰা গাঁৱত থকা চবতকৈ মানে য'ত নঙলা আছে য'ত এয়া আছে তো সেই উপলব্ধিটো যে আজি ৰেষ্টুৰেণ্টৰ বহুত ৰেষ্টুৰেণ্টৰ মানে তোমাৰ আজিকালি কনচেপ্টবিলাক গাঁৱৰ হয় থলুৱা কৰিব বিচাৰে আজি যোৱা 5 বছৰ 6 বছৰ পিছত তুমি যদি চোৱা গুৱাহাটীত থলুৱা ৰেষ্টুৰেণ্টৰ সংখ্যাটো বাঢ়ি গৈছে যদি মানুহ নাখালেহেঁতেন ৰেষ্টুৰেণ্টৰ কথা নাই তো মানুহে অকণমান উপলব্ধি কৰি আছে লাহে লাহে যে আমাৰ কাৰণে আমাৰ সংস্কৃতিটো আমাৰ খাদ্যভাস গৌৰৱ মোৰ জেনেৰেলি মোৰ ওপৰত এটা আৰোপ আছিল যেতিয়া মই মানে এজ এ নেশ্যনেল ছেক্ৰেটাৰী বেলেগত গৈছিলোঁ তো মই বিৰাট প্ৰমোট কৰিছিলোঁ মানে যে ডিমা হাছাওৰ কথা কওঁ তাৰপিছত কোকৰাঝাৰৰ কথা কওঁ অৰুণাচলৰ কথা কওঁ টাৱাঙত যাব লাগে জিৰ'ত যাব লাগে মোক মানে মাতি তেনেকৈ यार तुम नेशनल सेक्रेटरी हो या टूरिस्ट गाइड हो मैं बोला अरे यार हमारा जगह है तो हम तो प्रमोट करेगा ही ना बोला আমাৰ কথাখিনি ক'বৰ কাৰণে অবভিয়াছলি মই যেতিয়াই ক'ৰবাত যাওঁ মোক কয় এজন মানে আছিল ৰাজস্থানৰ এজন সি কয় यार तुम छोड़ो यार तुम यहाँ पे टूरिस्ट गाइड बन के आए যেতিয়াই যাওঁ মই কওঁ মানে यार মানে কোকৰাঝাৰত যাব লাগে কোকৰাঝাৰত মই গৈছিলোঁ কাৰণ কিয় বাহিৰত যদি তুমি চোৱা মিছকনচেপ্টটো দূৰ কৰিব লাগিব কোকৰাঝাৰ বুলি ক'লে বাহিৰত এই বড়োলেণ্ডৰ সংঘৰ্ষটো বুজায় তো এজন অসমীয়া হিচাপে মোৰ গাত লাগে যেতিয়া কোকৰাঝাৰ বুলি ক'লে আৰে কোকৰাঝাৰ তো মই উদাৰ হোৱা था 2008 में 2012 में এতিয়া কেনেকুৱা হৈ গ'ল কোকৰাঝাৰ মানে সেইটো বস্তুটো বুজাব লাগিব সেইকাৰণে নাই আবিব নেই আ যাও আপলোক তো তেতিয়া মানে মোক চবেই কয় মানে ইউপিৰ এজনী আছিল মোৰ ভণ্টি সদৃশ তাই কয় यार तुम दादा यार जहाँ पे भी आते हो মানে মই এবাৰ অৱধত গ'লোঁ ৰাজ্যিক অধিৱেশন আছিল ভাষণ দিব দিলে 45 মিনিট আছিল তাৰে মই 15-20 মিনিট সংগঠনৰ কথা ক'লোঁ চব ক'লোঁ बाकी 10 मिनट में मार नॉर्थ ईस्ट तो ये तुम यहाँ पे नॉर्थ ईस्ट का रिप्रेजेंट बन के नहीं आए हो नेशनल सेक्रेटरी बन के अरे हम जहाँ से आते हुए तो সেই যিটো মানে এটা মানসিকতা আমাৰ থাকিব লাগে য'তে যাম যেতিয়া য'তে গৈছিলোঁ লগত 20খন গামোচা গৈছিল কিয় যাকে তাকে পিন্ধাই দিওঁ এইখন আমাৰ গামোচা এইখন আমাৰ গামোচা এইখন মানে কিয় লছটো নাই কাৰণ মই পাওঁৱেই গামোচা তো সেইখিনি লগত বেগত ভৰাই দিওঁ বেগত ভৰাই থৈ দিওঁ যেতিয়াই যাওঁ যদি মধ্যপ্ৰদেশত গৈছিলোঁ এবাৰ মানে এনেকুৱা হৈ গ'ল পিছত মানে
ৰাঞ্চিত মানে কাহিনী এটা মনত আছে আমাৰ কাৰ্বি আংলঙৰ এজন ল'ৰা আছিল তাৰে আগতে আমি মানে সেইটো কালচাৰ ষ্টাৰ্ট কৰি দিলোঁ য'তে যাওঁ আমি মানে গামোচা লৈ যাওঁ লৈ যাই পিন্ধাই দিওঁ ফেমাছ হৈ গ'ল তুমি চাবাচোন মানে বিশেষকৈ পেজবিলাক খুলি চাবা যে মানে তোমাৰ গামোচা এতিয়া চবেই পিন্ধে ইউ পিৰ মানুহ পিন্ধে পিন্ধে কিয় যে এইটো নাই নহয় সেনেকুৱা সিফালে নাপায় একে টাইপৰে পায় ধুনীয়া লাগে তো এজন কাৰ্বি আংলঙৰ ল'ৰা আছিল সি মোটামুটি 200 মান কাৰ্বি যে থাকে যে গামোচা বেগত ভৰাই লৈ গৈছে 550 বিক্ৰী আছে চবেই কিনি আছে মোটামুটি 3,000 মান তাতে ল'ৰা ছোৱালী আছিল তো পিছত আমি দেখিলোঁ মোলে এইটো বেয়া কথা হ'ব মই আৰু আমাৰ চিনিয়ৰক ক'লে এইটো বেয়া কথা হ'ব এনেকুৱা তাৰপিছত তেওঁ বন্ধ কৰি দিলে এতিয়াও আমি ভাল ষ্টাৰ্টআপ এটা কৰি দিব পাৰিলে আৰে তোমাৰ লাষ্ট দিল্লী অধিৱেশনত মানে অসমৰ পৰা এটা NGO আছিল তেওঁলোকে লৈ গৈছিল নিয়াৰ এবাউট 3 লাখৰ গামোচা বিকিছে মানে অধিৱেশন বাৰু তোমাৰ 10,000-12,000 মানুহ আছিল 3 লাখৰ ওপৰত টকাৰ মানে গামোচা বিকিছে 3 লাখ টকাৰ গামোচা বিকিছে মানে মানুহ কিমান ক্ৰেজ আছে তুমি ভাবা চ' আমি আমাৰ কালচাৰটো যদি লৈ যাব পাৰোঁ চাৰিওফালে তো এইটোতো আৰু এতিয়া ইণ্টাৰনেশ্যনেল লেভেলতো যাই আছে মানে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াতো গামোচাক বহুত বেছিয়ে প্ৰমোট কৰাই আছে তো মই ভাবোঁ যে এজ এ ইউথ যদি আমি সেইখিনি উপলব্ধি কৰোঁ যে আমাৰ তাত কি আছে যদি লাজ নকৰোঁ যদি বড়ো ল'ৰা এজনে তেওঁলোকৰ সংস্কৃতিৰ গামোচাখন পিন্ধি পেলাই যদি মানে যাব লাজ নকৰে মই যদি এজন অসমীয়া হিচাপে যদি মই ধুতি চুৰিয়া পিন্ধিব লাজ নকৰোঁ তেতিয়াহ'লে সেই মানসিকতা নাই আৰু যিবিলাক ইছ্যু বেছ ৰাজনীতি কৰে মানুহবিলাকে আঁতৰি যাওঁ আৰু ইতিমধ্যে বহুত আঁতৰিছে মানুহৰ মানে ইতিমধ্যে আহি গৈছে সকলো ল'ৰা মানে আমাৰ য়ং জেনেৰেশ্যনত তুমি নিজে দেখিছা তুমি বেছি ঘূৰা মোতকৈ তো য়ং জেনেৰেশ্যনত এটা চেঞ্জেছ আহিছে মানে নিজৰ হৈ কথা কোৱা সংস্কৃতিৰ হৈ কথা কোৱা এটা কিন্তু আৰু চেঞ্জ আহিছে কেনেকুৱা গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে চাই মই মোৰ কেতিয়াও লক্ষ্য ব্যক্তিকেন্দ্ৰিক নহয় এজন ব্যক্তিগত কংগ্ৰেছে এতিয়া এনেকুৱা হৈ গৈছে মই বিশেষকৈ এই নিৰ্বাচনত দেখিলোঁ লোকসভা নিৰ্বাচনত বিজেপিৰ আটাইতকৈ ভাল ফলাফল হৈছে বা NDAৰ আটাইতকৈ ভাল ফলাফল হৈছে অসমৰ ইতিহাসত কেতিয়াও ইমান চিট পোৱা নাছিল কিন্তু যোৰহাট কনষ্টিটুৱেঞ্চিত গৌৰৱ গগৈ জিকাৰ লগে লগে ধাৰণা এটা কৰা হ'ল যে মুখ্যমন্ত্ৰীক হৰাব পৰা মানুহ এজনে আছে গৌৰৱ গগৈ কংগ্ৰেছো নহয় মানে মোৰ দৃষ্টিতটো তেনেকুৱা নহয় কিন্তু মই ভাবোঁ যে সিমানখিনিতে দৃষ্টতা হোৱা নাই সেইটো বিষয়ত মই পিছত ক'ম তোমাৰ আগত আজি যাই লওঁ গ্ৰাউণ্ডত শিকি লওঁ কিন্তু বহুত পৰি আছে সমাজত মানে য়ং জেনেৰেশ্যন স্কোপ পালে এতিয়া বহুত আছে বেকগ্ৰাউণ্ড নথকা ল'ৰা মানে ছ'চাইটিত কাম কৰিব মানে বহুত আগ্ৰহী আছে আৰু চোৱা লোকসভাৰ চেঞ্জটো বেলেগ হয় বিধানসভাৰ চেঞ্জটো বেলেগ হয় তো বিধানসভাত নিশ্চয় ৰিজাল্টটো তুমি দেখাই পাবা এতিয়া বিধানসভাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি প্ৰেচিডেণ্ট হিচাপে কি থাকে মানে বিজয় আমাৰ প্ৰেচিডেণ্ট যেতিয়া হৈ যায় কেনেকুৱা ধৰণৰ গ্ৰাউণ্ডতে কাম থাকে একচুৱেলি য়ং জেনেৰেশ্যনক বিজয় আমাৰ প্ৰতি আকৃষ্ট কৰা আমাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট কৰা প্লেন এতিয়া এনেকুৱা যে দায়িত্ব পাইছোঁ এতিয়া যোৱা 7 দিনটো অফিচতে বহিলোঁ চবকে লগ কৰা চিনাকি হোৱা কিবা অহা 6-7 তাৰিখৰ পৰা আৰম্ভ কৰিম সকলোকে বুজিম জানিম আৰু সকলোৰে লগত মিলি পেলাই কাম কৰিম বিশেষ প্লেন বুলি ক'লে এনেকুৱা যে ৰাজনৈতিকটো আমাৰ কাৰ্যক্ৰম থাকিব ৰাজনৈতিক কাৰ্যক্ৰম থাকিব ৰাজনৈতিকভাৱে কাম কৰিমে তাৰ উপৰিও ইউথ ৰিলেটেড কিছুমান কাম মই সেইদিনাখন আৰু এটা টকশ্ব'ত কৈছিলোঁ যে আমাৰ বহুত কাম আছে আজি যদি আমি য়ং জেনেৰেশ্যনক মটিভেট কৰিব লাগে তেন্তে তেওঁলোকক সাহস দিব লাগিব যে আমি তোমালোকৰ লগত আছোঁ তো সেই অৰ্গেনাইজেশ্যনটো যুৱ মৰ্চা হওক যে এজন ল'ৰাই মানে যদি সি বাইলাক কংগ্ৰেছ কৰে তেওঁ কিবা এটা বিপদত পৰিল যাতে তাৰ এইটো এটা উপলব্ধি হয় যে নহয় মানে সহায়টো ঠিক আছে বাৰু পোৱা নাই যুৱ মৰ্চা হওক তো এটা ছ'চিয়েল অৰ্গেনাইজেশ্যন হিচাপে এষ্টাব্লিছ কৰাৰ কাৰণে চবৰ লগতে মিলি পেলাই চেষ্টা কৰিম ষ্টাৰ্টআপৰ জামানা আহিছে তুমি ক'লাই সেই চেঞ্জেছটো যে 2014 পিছত আহিল আগে তোমাৰ বয়স কিমান এতিয়া 23 তোমাক যদি আগতে মায়ে কয় যে যাচোন অৱয়ব যোৱা এই ঘৰটো অলপ সাৰি দিয়া লাজ কৰা নকৰা কৰা যায় 2014 পিছত কি হ'ল এজন মানুহ আহিল প্ৰধানমন্ত্ৰী হ'ল নিজে ঝাৰুটো ধৰি ফটো দিলে নাম দিলে স্বচ্ছ ভাৰত মিছন তাৰ পিছৰ পৰা সেই একেজন ল'ৰা যে 2013 যাক কৈছিল যাচোন বা ঘৰটো সাৰি দিয়া বুলি সি এতিয়া ৰাস্তা সাৰি আছে আৰু চেল্ফি দি কেনে কৈ আছে আজি স্বচ্ছ ভাৰত মিছন কৰিলোঁ মেণ্টেলিটি চেঞ্জ এটা আগতে মানুহে চাকৰি অৰিয়েণ্টেড হৈ আছিল এতিয়া ভুলে হওক শুদ্ধই হওক ডিগ্ৰী পাছ কৰি কোনোবাই এখন মানে সৰুকৈ টি ষ্টল দিলে তেন সি কয় যে মই ষ্টাৰ্টআপ কৰিলোঁ ঠিক আছে এইটো ষ্টাৰ্টআপ নহয় আমি জানো টেকনিকেলি বাট নিজৰ মানসিকতাটো এটা আহিছে যে এতিয়া মানে সি আগৰ কালচাৰ গ'ল আগতে মানুহ তোমাৰ ময়ে ক্লাছ 9-10 দেউতাই মানে দোকানত বহিব দিয়ে লাজ লাগে মানে দোকানত বহিম কোনোবা লগৰ আহিব দেখিব কেনেকুৱা লাগিব এতিয়া কিন্তু আমাৰ দৰে কিমান ল'ৰাই তুমি গুৱাহাটীত গ'লে পাবা মানে কিমান কি ষ্টল লগাই আছে আৰু প্ৰাউডলি কয় ছ'চিয়েল মিডিয়াত মানে এটা ট্ৰেণ্ড আহিছে যে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিম ভিউজ আহিব কাষ্টমাৰ আহিব তো সেই ট্ৰেণ্ডটো যে চেঞ্জ হৈছে তাৰ কাৰণ কিন্তু বহুত আছে আজি ছাপোৰ্ট পাইছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা ছাপোৰ্ট পাইছে ট্ৰেণ্ডটো চেঞ্জ হৈছে তো সেইটোৰ লগত মিলাই পেলাই ইউথ জেনেৰেশ্যনক আজি এগ্ৰিকালচাৰ বুলি ক'লে আগতে কি আছিল খেতিত কোনে যায় মেট্ৰিক ফেইল কৰা
কিন্তু আজি ফুড ইঞ্জিনিয়াৰিং পাছ কৰি আহি পেলাই অৰ্গেনাইজভাৱে এগ্ৰিকালচাৰ কৰি তাক এগ্ৰ' ইণ্ডাষ্ট্ৰীলৈ কনভাৰ্ট কৰিব চেষ্টা কৰি আছে, পেকেজিং কৰা, কিবা কৰা। তো ছ'চাইটিত চেঞ্জেছ বহুত আহিছে। সেইকাৰণে কৈছোঁ যে যুৱ মৰ্চা ৰাজনৈতিকটো হয়, আমি কিছুমান অৰাজনৈতিকভাৱেও কিছুমান যাতে ছ'চিয়েল কাম কৰিব পাৰোঁ, ইউথক এট্ৰেক্ট কৰাৰ কাৰণে কিছুমান প্ৰগ্ৰেম কৰিব পাৰোঁ, চেষ্টা কৰিম। চাওঁচোন, চেষ্টা কৰিম বুলি সেইকাৰণে কৈছোঁ। মানে আজি যদি বহুত ডাঙৰ ডাঙৰ কথা তোমাৰ লগত কৈ যাওঁ, খালি কৰিব নহ'লে তুমি গালি দিবা আকৌ। সেইকাৰণে আগে কৰি লওঁ, এবছৰ পিছত মাতিবা, আশা থাকিল। তেতিয়া মই ক'ম যে আজি ইমানখিনি কৰিলোঁ। এনেকুৱা কৰিব পাৰোঁ আচলতে ন, মানে কি হয় মোৰ এনেকুৱা অনুভৱ হয় আৰু মই মোক প্ৰশ্ন কৰিলে বেয়া নাপাওঁ, মোক সমালোচনা কৰিলেও বেয়া নাপাওঁ। কাৰণ যেতিয়া মোক সমালোচনা কৰিলে মই বেয়া পাম, তেন মই লিডাৰ হ'ব কেতিয়াও নোৱাৰোঁ। কাৰণ মই যদি মোৰ ভুলখিনি মই শুনিব নিবিচাৰোঁ, শুদ্ধ কেতিয়া হওঁ। চ' সেইকাৰণে মই সদায় ৰাজি যে মোক কোনোবাই কওক যে তই ভুল, মই চিন্তা কৰিম, কিন্তু এটাই শুনো চব কি কৰোঁ আপুনি। তো মই সঁচাই মানে চবৰে শুনিম, চবৰে হেৰি কৰিম, বাট কৰিম নিজৰ যে এইটো শুদ্ধ, এইটো অশুদ্ধ, ঠিক আছে, এইটো মই ঠিক কৰি লওঁ। মানে এনেকুৱা কি হ'বলে চেনেলত আজিকালি ইণ্টাৰভিউ দিয়াটো মানে বৰিং লগা হ'ল, কাৰণ চবৰে এটা এটা এজেণ্ডা থাকে। আজিকালি জাৰ্নেলিষ্টে চেনেল নচলে, আজিকালি মালিকে চলে। তো মানে মই বিচাৰোঁ যে এনেকুৱা প্লেটফৰ্ম হ'ব লাগে য'ত মুকলিভাৱে কথাখিনিও আলোচনা কৰিব পাৰি, একো এটা টাৰ্গেট এজেণ্ডা নাথাকে যে চেনেলত কি হয় যে ইয়াক এক্সপ'জ কৰিম মই আজি। সেইটোতো উদ্দেশ্য হ'ব নোৱাৰে এজন মানুহৰ মনৰ কথাখিনি জানা। সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে চেনেলত যাতে নকয় নাই, মই তেনেকুৱা নহয়। এটা থাকে কি দৃষ্টিভংগীবিলাক থাকে ন। এতিয়া আমি আজি তোমাৰ লগত মই ফ্ৰীলি কথা পাতিছোঁ, বিকজ কিয় তুমি মোক টোটেলি নন পলিটিকেল এটা কৈ আছা। তো আমি যেতিয়া ক'ৰবাত যাম আজি, মই নিজকে সেয়া এতিয়া মানে মই এষ্টাব্লিছ কৰিছোঁ লাহে লাহে যে মই নিজক বুজাওঁ যে তই এতিয়া ৰাজনৈতিক, মানে মোৰ সেই স্বভাৱটো মানে আগৰ দৰে আছে, মানে অলপ ছ'চিয়েলি মানে সামাজিকভাৱে কথা কোৱা। মইতো লাহে লাহে ট্ৰেণ্ডটো চেঞ্জ কৰিছোঁ, কাৰণ ৰাজনৈতিকভাৱে ক'ব লাগিব এতিয়া, যিহেতু ৰাজনৈতিক দলৰ এটা মানে গুৰু দায়িত্ব টাইপ হৈছে। তো গতিকে অলপ সময় লাগিব। সেইকাৰণে ৰাজনৈতিকভাৱে কথা কোৱাৰ কাৰণে মোক বহুতে ফোন কৰি আছে। আৰু প্লাছ তোমাৰ পডকাষ্ট ষ্টাৰ্ট হোৱাৰ পিছত এতিয়া মই সেইটোও দেখিছোঁ চেঞ্জেছ, যে এতিয়াও বহুত পডকাষ্ট কিন্তু ষ্টাৰ্ট হ'ল, এনেকুৱা নহ'ল। তো কালিও মোক দুজন মানে ফোন কৰিছে, মই বোলো অলপ মই লাগে কিবা এটা কৰি লওঁ ৰ'বাচোন। তাৰপিছত মই বোলো বেছি টিভিত কোৱাতকৈ মই ফিল্ডত থাকোঁ, তো গতিকে তাৰপিছত দেখা যাব। কিন্তু এই চেঞ্জেছ যে আহিছে, যে মানে মানুহে প্ৰশ্ন সুধিলে, কথা ক'লে বেয়া পায়, যে তোমাৰ অমুকটো তোমাৰ বেয়া, সেইটো ক'লে বেয়া পায়। দেন ছ'চিয়েল লাইফত থাকিলে মই ভাবোঁ যে সেইটো মানুহৰ থাকিব নালাগে। যদি মানে মোক কোনোবাই বেয়া বুলি কৈছে, দেন নিশ্চয় বেয়া হ'ব, যে এইটো কথা তোমাৰ এইটো পইণ্টত বেয়া। সেইটো শুনি শান্তিমতে শুনি এইটো মোৰ বেয়া, এইটো মই চেঞ্জ কৰিব লাগিব, দেন যিমানে ৰিফৰ্ম কৰি যাব। আৰু মই তোমাক যেনেকৈ ক'লোঁ যে মই বৰ্তমানত বেছি জীয়াওঁ বুলি, বৰ্তমানত জীৱাটো কিয় জৰুৰী, কাৰণ প্লেন বি থাকিব লাগে। যদি তুমি ফিউচাৰত 5 বছৰ পিছত মই কি হ'ম আজি ভাবি থৈ দিওঁ, যদি হ'ব নোৱাৰোঁ বহুত দুখ লাগে। কিন্তু যদি আজি যিটো আছোঁ সেইটোক এনজয় কৰা যায়, 5 বছৰত কিয়ে হওক, মানে সেইটোত মানে এটা মিনিমাম এক্সপেক্টেশ্যন থাকে। তো সেইখিনি মানে সেইটো স্বভাৱ মই ষ্টেবল ৰাখিব পাৰিম বুলি নিজৰ ওপৰত বিশ্বাসটো নাই। অলপ এনেই নৰ্মেল প্ৰশ্ন লাগিছে, মানে ৰাজনীতিবিদ হিচাপে নহয়, এনেই আড্ডা চাড্ডা মাৰা, চিল মাৰা, মানে এই কামবিলাকৰ বাদ দি এতিয়াতো বাৰু এটা প্লেটফৰ্ম আহি গ'ল যে 24/7 ছাৰ্ভিলেঞ্চ এটা থাকিবই, যে এওঁক আমি চাই থাকিম, চকু আছে মানুহৰ ওপৰত, যে নিজৰ সেই গেট আৱেটো কি, মানে যে ফ্ৰী হ'ব মন গৈছে, ক'ৰবাত ওলাই যাব মন গৈছে, আড্ডা মাৰিব মন গৈছে, সেইটো আগৰ পৰাই আছিল। মানে কেতিয়াও মানে মই মানে এইটো কি তোমাৰ কি বুলি কয়, মানে আড্ডা টাইপ বুলি নকয় একজেক্টলি। বেচিকেলি মোৰ সেই আড্ডাৰ সেইবিলাক নাই, মানে তোমাৰ মানে এইবিলাক বাকী সেইবিলাক নাই, মানে সেইটো আগৰ পৰাই নাই, আৰু মানে ইণ্টাৰেষ্টটো নাই। বাট এনেকুৱা যে মোৰ আগত কোনোবা কৰি থাকিলে মোৰ অসুবিধাও নাই, মই তাত বহিও থাকোঁ বঢ়িয়াত। আৰু আগৰ পৰা মানে কথা পতা কাৰ্যকৰ্তাবিলাকৰ মানে আগতে কেনেকুৱা আছিল যে মেক্সিমাম কাৰ্যকৰ্তাই ভাবিছিল যে মোৰ এটা হেৰি আছে, মানে ক'ব লাগে নাজানো, মানে কিয় হয় যে ষ্টেট ছেক্ৰেটাৰী হৈ গ'লোঁ, নেশ্যনেল ছেক্ৰেটাৰী হৈ গ'লোঁ, তেতিয়া মানে আমাৰ কাৰণে এক্সট্ৰা ৰুম থাকে। তাৰপিছত ছিনিয়ৰ কাৰ্যকৰ্তা হিচাপে মানে মিটিং মাটাং হ'লে এক্সট্ৰা ৰুম থাকে। মই আচলতে এটা ৰুমত অকলে থাকিব নোৱাৰোঁ, ভয় লাগে। কি ভয় এইটো নাজানো কিয় আগৰ পৰা, তো এটা ৰুমত অকলে থাকিব নোৱাৰোঁ। চ' মোৰ ইয়াতে দিগদাৰ হ'ব, ইয়াৰেতো ডাঙৰ ৰুম এটা। নাই, মানে ৰাতি মই কৈছোঁ শোৱাৰ সময়ত মানে এটা ৰুমত অকলে শুব নোৱাৰোঁ, মানে এইটো মোৰ ভয় টাইপ এটা আছে, মানে এইটো আগৰ পৰা আছে। সেইকাৰণে এতিয়া মানে ভাইটি আৰু মই এটা ৰুমত থাকোঁ, তাৰ এখন বিচনা। ইয়াতে চব গুৱাহাটীত শ্বিফ্ট হ'ল নেকি? এতিয়া হোৱা নাই, মানে মই ঘৰৰ পৰা অহা যোৱা কৰিছোঁ, বেছি সময়ত নহয়। এতিয়া ঘৰৰ পৰা ডেইলি অহা যোৱা হয়। চ' মানে কি আগতে এক্সট্ৰা থাকে ৰুম, যে মানে নেশ্যনেল ছেক্ৰেটাৰী। মই আকৌ কি কৰোঁ, ৰাতিটো অকলে ক'ত থাকিম আৰু, তো সেইকাৰণে বাকী কাৰ্যকৰ্তাবিলাকতো কি থাকে, হলত হয়, মানে মাটিত পাৰি। মই আৰু বোলো চবকে দেখাই কিয় ৰুমত শুওঁ, মই ইয়াতে শুই দিওঁ বুলি
চবে ভাবিছে বাহ বহুত আচলতে বৰ তো কিন্তু সেইটো বস্তু দেখুওৱা নাযায় কিন্তু সেই তেনেকে চবৰ লগতে মানে মিনিমাম ষ্টেজত মানে এটা সংগঠনত যিমানে দায়িত্ব নাপাইছোগে কি কোনো কাৰ্যকৰ্তাৰ লগত চাগে মই নিজৰ কথাটো কোৱাৰ দৰে কোনোদিন মানে সেইটো এটা গেপ মেইনটেইন কৰা যে মই নেশ্যনেল ছেক্ৰেটাৰী মানে সদায় মানে এটা ফ্ৰীলি চবে পায় বাকী সেইটো থাকে অকণমান যে কিন্তু মোৰ আউটিঙৰ বেছি স্বভাৱ নাই ফুৰিব যোৱা তাৰপিছত তোমাৰ মানে ট্ৰেভেলিং কৰা কিবা কৰা কাৰণ ট্ৰেভেলিং মোৰ হৈয়ে থাকে আগৰ পৰা তো গতিকে এক্সট্ৰা ট্ৰেভেলিঙৰ কোনো সেনেকুৱা বিশেষ মানে স্বভাৱ নাই চিম্পল কথা যে কিবা চখ অলপ কাপোৰৰ চখ আছে চাৰ্ট অলপমান পিন্ধি ভাল পাওঁ মানে মই কয় যে বাকী চখ যিহেতু নাই এটাতো ভগৱানৰ চখ কিবা চখ থাকিব লাগে সেইকাৰণে কাপোৰৰ চখটো অলপ আছে অলপমান কাপোৰটো মেইনটেইন কৰি চলোঁ মানে আৰু মোৰ স্বভাৱ আছে যে এটা কাপোৰ মই মানে খুব বেছি এমাহ বা 2 মাহ পিন্ধো তাৰপিছত আৰু সেইটো আৰু ভাইটি কাপোৰ নিপিন্ধে বেছি কাপোৰ নিপিন্ধে নিকিনে মানে সি গমে পাই এইটো কিবা 3-4 দিন পিন্ধিব হৈ যাল পাওঁ যদি অলপ মানে সি বস্তু চাইড কৰি দিলে তাৰ আলমাৰি ফালে দেন মই সেইটো পাহৰি যাওঁ যে মোৰ আছে বহুত দিন পিছত দেখিলো আৰে মোৰতো চাৰ্ট আছিল ITIৰ পৰা ইলেক্ট্ৰিকেল পাছ কৰি পেলাই তো মানে এতিয়া বিশেষ কৰা নাই জাষ্ট মোৰ সৰুকে এখন ৰেষ্টুৰেণ্ট আছিল না তাকে তাত লগাই থৈ দিছে আৰু বাকী সেইদিনাখন মানে আমাৰ তাতে আছুৰ সভাপতি আহিছিল তেওঁলোকৰ এটা ডাঙৰ ৰেষ্ট্ৰিকশ্যন যে প্ৰেম শ্ৰেম কৰিব নোৱাৰে বিয়া চিয়া কৰিব নোৱাৰে ইয়াতেতো এইটো ৰেষ্ট্ৰিকশ্যন নাই চাগে বিয়াটো পাতিব লাগিব প্ৰেম শ্ৰেম কৰাটো ৰেষ্ট্ৰিকশ্যন নাই প্ৰেম নকওঁ দিয়া মানে কেনেকুৱা ৰেষ্ট্ৰিকশ্যন এইবিলাক কথা আমি কিয় পাতিব লাগে গাৰ্লফ্ৰেণ্ড থকাটো এটা মিছকনচেপশ্যন যে বেয়া বহুতে লুকাই থয় না সেইটো নহয় মানে তোমাৰ জীৱনত কোনোবা এটা এনেকুৱা থাকিব লাগিব যাৰ লগত তুমি মানে একদম এক্সট্ৰিমত কথাখিনি পাতিবা যে এইটো অসুবিধা হৈছিল তো কেনেকুৱা কৰা যায় আৰু ভগৱানেতো চবৰ কাৰণে কাৰোবাক থৈ দিছে মানে আছে থৈ দিছে যিহেতু থৈ দিছে তো গতিকে ঠিক আছে এইটো প্ৰেম মৃত্যু বিবাদ ভগৱানৰ ওচৰত এইটো লুৰিণ জ্যোতি কৈছিল কিন্তু এইটো আছুৰ কথা হয় মই কাকো ফ'ল' নকৰোঁ দেই বেয়া নাপাবা এইটো মানে মই এতিয়ালৈকে যিমান আছুৰ মানুহ লগ পাইছোঁ চবেই কয় প্ৰেম মৃত্যু বিবাহ ইয়াক ভগৱানে জানে ডাঙৰ কথা সেইটোতো হিন্দু সংস্কৃতিৰ কথা তেওঁলোকে কৈছে ভাল কথা কিন্তু মই ভাবোঁ যে চবৰ কাৰণে ভগৱানে যাৰ কাৰণে নাই থোৱা কিছুমান বহুত ছিংগল থাকে ন তেওঁলোকৰ কাৰণে কিবা বেলেগ এটা আছে চাগে মোৰ কাৰণে আছে চাগে আছে মানে থৈ দিয়া আছে চাগে নাই মই লাষ্টৰ ফালে আহিছোঁ মই বেছি দীঘলীয়া নকৰোঁ প্ৰায় 1 ঘণ্টা হ'ল প্ৰায় 1 ঘণ্টা হ'ল কিন্তু আজি কথা পাতি ভাল লাগিল এইটো কাৰণে যে সাধাৰণতে এইবোৰ একদম কমন বস্তু নহয় এইবিলাক হৈ থাকিব লাগে কিন্তু মানে দেখা পাওঁ এটা সময় আছিল য'ত ৰাজনৈতিক বিধক লৈ ছোৱালী মানুহৰ এট্ৰেকশ্যন নাছিল কিন্তু এতিয়া এটা এনেকুৱা হৈছে যে ছ'চিয়েল মিডিয়াত তেওঁলোকৰো এটা ফেন ফলোয়িং আছে নিৰ্দিষ্ট এই বিশেষ দায়িত্বটো পোৱাৰ পিছত যেনেকৈ ফোন কাৰ্যকৰ্তাৰ আহি আছে বা কিবা সেই এটেনশ্যনটো চাই পাইছে মই সেইটো একচুৱেলি কি হয় মানে মোক বহুতে কৈ আছে দাদা আপুনি ৰীল বনোৱা নাই যে ৰীল দিয়া নাই যে মই বোলো নাই ৰ'বা হোৱা নাই এতিয়া লাহে দিম বাকীতো সকলোৱে শুভেচ্ছা দি আছে বাকী ফেচবুকতো বহুতে মেছেজ দি আছে শুভেচ্ছা দি আছে ফ্ৰেণ্ড ৰিকুৱেষ্টটো বাঢ়ি আছে কিন্তু কোনো সাহস এতিয়ালৈকে কৰা নাই বাৰু এনেকুৱা ক'বৰ কাৰণে তো গতিকে খালি এটাই আৰু কাৰোবাৰ কাৰণে কাৰোবাক থৈ দিয়া আছে সাধাৰণতে মামাৰ এয়া দেখোঁ নহয় তেওঁক মহিলাবোৰে বিৰাট ভাল পাই ধৰি লৈ চুমা তোমা খাই দিয়ে তেতিয়া মই ভাবোঁ মানে মামীয়ে কিবা ভাবি আছে ঘৰত ইনচিকিউৰিটি নহয় এদিন মই কোনোবা এটা পডকাষ্ট চাওঁতে মানে ৰেণুকা বাইদেউৰ কৈছিল যে তেওঁ নিজে কৈছিল কিন্তু যে খংটো উঠে বুলি কৈছিল উঠে যায় কিয় নুঠিব টানি লৈ গ'লে কিন্তু আজি ভাল লাগিল সময়খিনি দিয়াৰ কাৰণে শেষত কিবা ক'ব খুজিব নাই তোমালোকে চাই থাকা অবজাৰ্ভ কৰা কিবা ভুল থাকিলে জনাবা দায়িত্ব পাব বেছি দিন হোৱা নাই যিহেতু ফিল্ডত কাম কৰিম আশা কৰোঁ যে আৰু কেইদিনমান যাওক মাতিবা এবাৰ যে ইমান সেইদিনাখন কৈ থৈ গৈছিল ইমান দিন কি কৰিলে জাষ্ট অবজাৰ্ভেশ্যন থাকিব বিচাৰোঁ চবৰে আৰু মনত অহংকাৰে বাসস্থান নকৰক সেইটোৰ পৰা অলপ বাচি থাকিব বিচাৰোঁ আৰু যেনেকৈ আছিলোঁ তেনেকৈ থাকি ফিউচাৰত যাতে তুমি এবছৰ পিছত ক'ব পাৰা যে ৰাকেশ দাসক পডকাষ্ট লৈছিলোঁ তেতিয়া বহুত ডাঙৰ কৈছে নাই আজি চেঞ্জ হোৱা নাই পিছত যে মানুহে পিছত বেয়া নকওক মানে মই আগত বেয়া ক'লে বেয়া নাপাওঁ যে তই অমুকটো তই এইটো চেঞ্জ কৰি ল সেইদিনাখন মানে কোনোবা এজনে কৈছিল যে তই অলপ চাৰ্টটো অলপ বেলেগকৈ পিন্ধিছোঁ অলপ এনেকুৱা ঠিক আছে সেইদিনাখনৰ পৰা মানে মই চেঞ্জ কৰি দিলোঁ ঠিক আছে মানে এইটোত চাই কিবা এটা কাৰণ মই ইমান দিন এইটো লাইনত নাছিলোঁ নতুনকৈ আহিছোঁ এজন ডাঙৰ চিনিয়ৰ মানুহে কৈছে যে এইটো তুমি চাৰ্টটো অলপমান তই ষ্টাইলটো চেঞ্জ কৰি ঠিক আছে সেইদিনাখনৰ পৰা মানে মই মানে হাতটো কুচাই ল'লে বোলে কিবা জেনেৰেলি মানে
তো এনেকৈ গুচাই ল'লে চাই লওঁ কয় আৰু যে সেইটোৱে গুচাই লওঁ তাৰপিছত মই বোলো এতিয়া এই বুটাম মৰা স্বভাৱটো নাই মানে সেইটো নোৱাৰি মানে সেইটো কেনেকৈ তো মই সেইকাৰণে মই 3টা নকৰি পেলাই এতিয়া 2টা কৰোঁ মানে আচ্ছা আগৰ এনেকৈ 2টা কৰাৰ লগে লগে সেইটো অকণমান বেলেঞ্চত থাকে আইনাখনত চাপৰি গৈ নাপায় আইনাখনত থকাৰ লগে লগে মানে অলপ এনেকুৱা লাগে যে নিজকে বহুত ক্ষীণ লাগে নাই হ'ব এইটো চেঞ্জ কৰি ল'ম এনেকুৱা কোনোবাই কিবা ছাজেশ্যন দিলে শুনো মানে আৰু তোমালোকেও যিহেতু ছ'চাইটিত থাকা য়ং জেনেৰেশ্যনৰ মাজত থাকা সদায় ছাজেশ্যন দি যাবা যে দাদা এইটো ভুল এইটো শুদ্ধ এনেকুৱা তো যুৱ মৰ্চাক এটা ষ্ট্ৰং অৰ্গেনাইজেশ্যন বনাবৰ কাৰণে চবকে লগত লৈ পেলাই মই ভাবোঁ যে চেষ্টা কৰিম যে কোনোবাই কওক যে সভাপতি এটাক দিছিল এক্সিডেণ্টলি সভাপতি তাই তো গতিকে ভাল কাম কৰিল দিয়া গতিকে সকলোকে লগত লৈ পেলাই ছিনিয়ৰখিনিৰ কথা শুনি কেতিয়াও অতিৰঞ্জিত নহয় বেছি মানে ৰিলত কথা পতাতকৈ ৰিয়েলত কথা পাতি অলপ মিডিয়াই চিডিয়াই বহুত বেছি মানে ফ'কাছ নহয় পেলাই গ্ৰাউণ্ডত থাকি গতিকে অলপ গ্ৰাউণ্ডৰ মানুহে থাকিবৰ কাৰণে চেষ্টা কৰিম আৰু লাষ্ট প্ৰশ্নটো এইটো সুধিব বিচাৰিম যে শুভেচ্ছা বাণীৰ লগত এবাৰ আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল ইণ্ডিয়ান আৰ্মি গ' বেক বুলি সেইটো মোৰ জীৱনৰ অভিশাপ নে আশীৰ্বাদ মোৰ ডাউট আছে মানে কাৰণ কিয় তোমাৰ 2021ৰ কথা চাগে যেতিয়া এটাই গৈছিল চাইনা আৰ্মিৰ থ্ৰুতে তো তেতিয়া ABP মই ষ্টেট ছেক্ৰেটাৰী তো আমি এটা অনুষ্ঠান মানে সেইটো সময়ত মানে এনেকুৱা পুৰা অল ইণ্ডিয়াত আমি মানে ABP বহুত ষ্ট্ৰংলি মানে এয়া কৰিছিলোঁ এইটো বস্তুক লৈ পেলাই ক'ভিডৰ আফটাৰ ক'ভিড আছিল প্ৰেছাৰো আছিল অলপ তো কি হ'ল এটা অনুষ্ঠান গুৱাহাটীত হ'ল তো গুৱাহাটীত হওঁতে এতিয়া মই সেই ৰিপৰ্টাৰজনক মই এতিয়া কি যাম ধন্যবাদ দিম নে গালি পাৰি মই সদায় ডাউটত থাকোঁ মানে কাৰণ কিয় তাৰপিছত তোমাৰ মানে অনুষ্ঠানটো হ'ল হওঁতে মানে মই টায়াৰ্ড আছিলোঁ তো চবকে ক'লোঁ যে তোমালোকে চলোৱা মই বেয়া কৰিছোঁ চবে নাই তুমি মানে মই নাৰা দিয়াত ভাল আছিলোঁ মানে অলপ চাউণ্ডটো লাউড মানে চবে শুনি ভাল পায় মই কৈছোঁ মই টায়াৰ্ড হৈছে মানে দিনে বেয়া আছিল নে ভালে আছিল নাজানো আৰু তাৰপিছত আৰু দি থাকিলোঁ বহুত জোচত মানে যে মানে চাইনা আৰ্মি গ' বেক ইণ্ডিয়ান আৰ্মি জিন্দাবাদ চাইনা আৰ্মি গ' বেক ইণ্ডিয়ান এবাৰ শ্লিপ অফ টাং হৈ পেলাই বস্তু উল্টি গ'ল মানে জাষ্ট এবাৰ আৰু সেইটো মই তাইৰ লগ ক্লিয়াৰো কৰি দিলোঁ তো মোৰ সেই শুভচিন্তকজনে মানে সেই ভিডিঅ'টো অকণমান মানে ইফাল কৰি পেলাই তেওঁ মানে এই যিটো মানে এটা জাষ্ট হাফ ছেকেণ্ডৰ এটা মানে শ্লিপ অফ টাংটো মানে সেইটো তেওঁ অকণমান এডিট কৰি পেলাই ৰিপিটত বাজি আছিল কাৰণ ভিডিঅ' বজাই দিলে তো বাকীখিনি নবজায় কিন্তু যদি ছেম অনুষ্ঠানৰ প্ৰথম দিনাখনৰ অনুষ্ঠানটো চাই ময়ে বাইট দিছোঁ মিডিয়াত ময়ে নাৰা দিছোঁ মিডিয়াত ময়ে শুভেচ্ছা মানে গোটেইখিনি ময়ে কৰিছোঁ প্ৰথম দিনাখন বঢ়িয়াকৈ বজালে নাজানো কিয় তেওঁ কিবা বিচাৰিছিল চাগে মোৰো ডিলিংটো মানে ময়ো চাগে সেনেকুৱা মই সেইটো সময়তো আমাৰ উদ্দেশ্যটো সদায় মানে কেনেকুৱা থাকে ছ'চাইটি কাম কৰিছোঁ সিমান জনাও নাছিলোঁ কেনেকৈ মেনেজ কৰে কি কথা তো গতিকে চাগে নহ'ল কিবা তো নেক্সট দিনাখন বজাই দিলে তো মই ৰিকুৱেষ্ট কৰিলোঁ বহুত যে দাদা এইটো মই একচুৱেলি জানি বুজি কৰা ভুল নহয় তাৰপিছত মই ক্লিয়াৰিফিকেশ্যন দিছোঁ চবকে আমি গোটেই অনুষ্ঠানটোৰ ভিডিঅ'ও চলাইছোঁ তেওঁক গৈ ৰিকুৱেষ্টো কৰিলোঁ নুশুনিলেও বোলে একো নাই হ'ব বুলি কৈ পেলাই আৰু পিছত তাৰপিছত 2টা বছৰ আকৌ ষ্টেট ছেক্ৰেটাৰী থাকিলোঁ তাৰপিছত নেশ্যনেল ছেক্ৰেটাৰীও হ'লোঁ তাৰপিছত মানুহে অলপ চিনিও পোৱা হ'ল সেইটোৱে এতিয়া মই সেই ৰিপৰ্টাৰজনক আপোনাৰ শুভেচ্ছা দিম নে গালি পাৰিম তো আজিৰ দিনত মই মানে সদায় আপোনাৰ জীৱনত এটা তুলসী আৰু নজৰুল আছে চাগে মানে কি হ'ল সেইটো ময়ো নাজানিছিলোঁ যে তেওঁ বজাব বা নিউজটো বাজিব কাৰণ তেওঁলোকে কৈছে নাই গম পাইছোঁ তোমাৰতো ভুলে হৈছে এইটো মানে আমিতো আছোঁ ৰিপৰ্টাৰজনে মুখত কৈছে যে এই আছোঁতো আমি ইয়াত আৰু আগদিনাখন নিউজটো বঢ়িয়া বাজিছেও যে ABPৰ মানে উদ্যোগত এনেকুৱা ভাৰতীয় খানাৰ বাইটটো দিয়া মানুহজন ময়ে যে চাইনাক মানে তোমাৰ সকিয়নি দিয়া কিবা দিয়া আৰু মানে কি হয় যেতিয়া আমি আমাৰ আইডিঅলজিত মানে সদায় মই বুলি নহয় আমাৰ আদৰ্শগত কাম কৰা ল'ৰাৰ মুখেদি যদি সেনেকুৱা শব্দ ভুলবশত ওলাইছে দেন সেইটো ভুলবশত সেইটোত কম্প্ৰমাইজ নাই এজনে দিনাখন বহুত ডাঙৰ লিডাৰ এজনৰ লগত মোৰ কনভাৰচেশ্যন হৈ আছিল এটা শব্দত মানে আৰ্মিৰ বিষয়ত ওলাল আমাৰ মানে মই যেতিয়া সেইটো সংগঠন আছিল তো মই ভৰকি গ'লোঁ মানে তেওঁ আৰে ইয়াৰ ইতনা জোচ মে মত আও জানতে আপ লোক আৰ্মিক বহুত প্যাৰ কৰতে তো গতিকে সেই মানে সেইটো এটা মোৰ জীৱনৰ কাৰণে থাকে ন মানুহ যে গ্ৰহ দুখ থকা বুলি কৈ চাগে তো গতিকে কি বা হ'ল নাজানো সেইটোকে মানে যেতিয়া মই ছেকেণ্ড টাইম ষ্টেট ছেক্ৰেটাৰী ৰিপিট হ'লোঁ মানে এটা সংগঠনৰ পেজত সেইটোৱে বাজিল নেশ্যনেল ছেক্ৰেটাৰী এবাৰ পালোঁ সংগঠনৰ পেজত পটককৈ সেইটোৱে বাজিল আকৌ এবাৰ নেশ্যনেল ছেক্ৰেটাৰী পালোঁ সংগঠনৰ পেজত সেইটোৱে বাজিল এইবাৰ আকৌ ইয়াত হৈছে সেইটোৱে বাজিল বাদ দে এইটো থাকি যাব মানে সেইটো মানে কালি যে কিবা ঈশ্বৰৰ কিবা যে কিবা বেলেগো আহে সেইটোৱে মানে ঈশ্বৰৰ কৃপাত আজিলৈকে কোনো ক'ব নোৱাৰে যে মই ক'ৰবাত গৈ পেলাই কাৰোবাক পইচা দাবী কৰিছোঁ মই ক'ৰবাত গৈ পেলাই কিবা কৰিছোঁ যিমান পাৰোঁ কষ্ট কৰিছোঁ গতিকে যেতিয়া মানুহৰ জীৱনত একো ইচ্ছু নাথাকিব কিবা এটাতো বিচাৰিব লাগিব তো পালে সেইটো আছে এতিয়া মোৰ তাত 12খন মানে তোমাৰ
FIR পৰিছিল মোৰ এগেইনষ্টত সেই সেই সময়ত তো চবতে গৈ ক্লিয়াৰিফিকেশ্যন দিছোঁ মই দেখাইছোঁ চব দেখাইছোঁ আৰু মই লগৰ ক্লিয়াৰিফিকেশ্যন দিছোঁ তো গোটেইকেইটাই এটা ত্ৰিপুৰাত চলি আছে নেকি কিছু নাজানো আৰু বাকীকেইটা অসমৰ কিতাপ অসমতো 12খন পৰিছিল বেংগলত পৰিছিল তো মই সেইটো সময়ত ভাবিছিলোঁ যদি ইমান দেশভক্তি সেই পাৰ্টিকুলাৰ সংগঠনটো মানে NSY বোলা সংগঠন যিমান দেশভক্তি থাকিলেতো বহুত ভালে কথা আছিল কেৱল ৰাজনৈতিক ইছ্যুত মানে তো গতিকে সেইটো এটা চলি থাকিব মানে সেইটো মানে এতিয়া মানে মোৰ জীৱনৰ কাৰণে মানে সেইটো মানে কেনেকুৱা হৈ গ'ল যে এটা লাইট কেছ টাইপ হৈ গ'ল কিয় কাৰণ সেই নিউজটোৱে চবৰে মানে হেৰি তো গতিকে মই দেখা নাই এতিয়ালৈকে মোক এজনে ফোন কৰিলে আৰে তোৰ এগেইনষ্টত নিউজ পাইছে মই কোন কি এনেকুৱা বোলে এইটো বাদ দে পুৰণা নিউজটো এতিয়া যোৱাতে মানে তেতিয়া মানে প্ৰথম যেতিয়া নিউজটো গৈছিল নহয় এতিয়া ৰিচেণ্টলি ঘোষণা হ'ল আৰে তোৰ এগেইনষ্টত এটা ছ'চিয়েল মিডিয়াত হেৰি আৰু সিহঁতে এটা প্লেটফৰ্ম দিয়ে টুইটাৰ চলি আছে বোলে সেইটো পুৰণা দিয়া বোলে এইটো তাৰপিছত মই তিনিবাৰ সেইটো 4 নম্বৰ বাৰ বুলি ক'লোঁ তো গতিকে চবেই বোলে ঠিক তো সেইকাৰণে চলি থাকিব সেইটোৱে এটা মানে পাৰ্টিকুলাৰ সেইটো মোৰ জীৱনৰ ভুল তো শুধৰাই লগালগ দিছিলোঁ বাৰু সেই সময়ত এজন বহুত জ্যেষ্ঠ ৰিপৰ্টাৰ আছিল তাক বহুত ৰিকুৱেষ্টো কৰিলোঁ নহ'ল বাৰু আৰু নমস্কাৰে দিলোঁ আৰু কি ক'ম আৰু তেওঁৰ নমস্কাৰটো বুজিলে কিন্তু নাই আজি বিৰাট ভাল লাগিল কথা পাতি আৰু আশা কৰিলোঁ আকৌ এবাৰ লগ পাম আৰু চেনেল আজিকালি আউটডেটেড বস্তু আজিকালি চব ডিজিটেলি চলি আছে তুমি কোৱা মোক নক'বা চলিব লাগিব চৰি মই পাহৰি গৈছোঁ খালি ইণ্টাৰভিউবিলাক চেনেলত মানে ভাল হয় ইয়াতে সেইটো তোমাৰ প্ৰমোশ্যন ঠিকে আছে মানে তুমি আহি থাকিলে হ'ল আৰু নিশ্চয় তুমি কোৱা মানে ক'লো আজি যেনেকৈ দেখিছা মানে এনেকৈ থাকিলে যেনেকৈ নেক্সট টাইম মাতিবা তেনেকৈ পাবা কাৰণ কিয় আগতে তেনেকৈ আছিলোঁ এতিয়া জাষ্ট অকণমান কেতিয়াবা ধৰা দাড়ি ষ্টাইলটো চেঞ্জ হয় কিবা হয় বাকী বিশেষ চেঞ্জ নহয় বাৰু কেৰেক্টাৰ নেক্সট টাইম মাতিবা খালি কি এইটোৱে অবজাৰ্ভেশ্যন মানে চবে কৰি পেলাই এটলিষ্ট মানে এইটো ভুল তো ক'ব মই বেয়া নাপাওঁ মানে জাষ্ট এইটো মানে মিডিয়াৰ মাধ্যমেৰে ক'লে দিগদাৰ পাৰ্চনেলি এইটো ভুল হৈছে এইটো শুধৰাই লোৱা বুলি নাম্বাৰটো ৰাখি থওঁ নাই আজি ভাল লাগিল কথা পাতি আমি আজি এপিছডটো ইয়াতে এণ্ড কৰোঁ আৰু লগ পাম বুলি আশা থাকিল শুভেচ্ছা থাকিল আজি আমি ইয়াতে পডকাষ্ট এণ্ড কৰোঁ আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰোঁ আপোনালোকে এপিছডটো চাই ভাল পালে আমাৰ পলিটিকেল ছিৰিজত আমি চেষ্টা কৰি আছোঁ যে য়াং লিডাৰ্ছ যিবোৰ যুৱ প্ৰজন্মৰ হৈ কথা কৈ আছে তেওঁলোকৰ হকে মাত মাতিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ পৰা যেতিয়া এটা তেওঁলোকৰ ওপৰত দায়িত্ব আহে যে এটা সংগঠন হওক এটা ৰাজনৈতিক দল হওক চলাব লাগে এনেকুৱা বয়সত তেওঁলোকৰ চিন্তাধাৰা কেনেকুৱা এই গোটেই এপিছড বা এই গোটেই ছিৰিজটোৰ প্ৰচেষ্টা সেয়াই আছিল যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই ভিডিঅ'টো চোৱাৰ বাবে পডকাষ্টটো শুনাৰ বাবে ধন্যবাদ